বহাগৰো আছে এক নিজা অস্তিত্ব। বহাগৰে আছে কেৱল জীৱন জয় কৰাৰ গান, যেন আকালৰ চোতাল ভৰা এপথাৰ ধান। বসন্তৰ ৰং বিৰঙৰ ৰুমাল উৰুৱাই হাত সুতিয়েদি উজাই আহিছে টক বক জলমল সোণসেৰীয়া বহাগ। সৌৱা সেউজীয়াৰ এটি সমদল হৈ আচল মেলি বহিছেহি বুকুৰ ভিতৰত বহাগে। বহাগৰ এনে আৱেশনা মাদকতাময় পৰিৱেশত আমি যাবলৈ ওলাইছোঁ সোণাপুৰৰ তেতেলীগুৰি গাঁৱৰ সূৰ্য দাসৰ ঘৰলৈ। সূৰ্য দাস, ডক্টৰ সূৰ্য দাস, অসমৰ সমাজ জীৱনৰ এটি চিনাকি নাম, বিশিষ্ট লেখক সূৰ্য দাস। সূৰ্যদাৰ সৈতে আজি আমি অসমৰ সমাজ জীৱন, সাহিত্য সম্পৰ্কীয় আৰু বিশেষকৈ গুৱাহাটীৰ ৰেডিঅ' সম্পৰ্কীয় বহুখিনি কথাই সূৰ্যদাৰ সৈতে আমি পাতিম। আহক আমি আগবাঢ়ি যাওঁ সূৰ্যদাৰ কোঠাৰ ভিতৰলৈ। নমস্কাৰ, আমি উপস্থিত হৈছোহি গুৱাহাটীৰ কাষৰীয়া সোণাপুৰ মৌজাৰ তেতেলীয়াৰ তেতেলীগুৰি গাঁৱত, আৰু উপস্থিত হৈছোহি অসমৰ সমাজ জীৱনৰ এগৰাকী বিশিষ্ট ব্যক্তি, যাৰ পৰাই আচলতে অসমীয়া জাতিয়ে বহুখিনি পাইছে আৰু তেখেতৰ পৰা আমি শিকিবলগীয়া, জানিবলগীয়া বহুখিনি কথাই আছে। আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ সূৰ্য দাস। আমি বিহুৰ বতৰত আহিছোঁ, বহাগৰ বিহুৰ বতৰ, গতিকে অসমীয়া জাতিৰ চিনাকি এখনি চেলেং চাদৰেৰে আমি তেখেতক এই অনুষ্ঠানটিত লৈ স্বাগতম জনাইছোঁ। সূৰ্যদা, বহাগ বিহুৰ উলগ জনাইছোঁ। আপুনি সুস্বাস্থ্যৰ গৰাকী হৈ বছৰটো আপোনাৰ ভাল হওক। মই সকলোৰে বছৰটো ভালে কুশলে যোৱাটো কামনা কৰিছোঁ। আৰু সকলোৰে সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। আমাৰ এটা অনুষ্ঠান ইউটিউব চেনেল দ্য ৰিয়েল মিৰৰ, এই অনুষ্ঠানটোৰ পৰা আহিছোঁ আমি আপোনাৰ লগত। আপুনি আচলতে আপোনাৰ পৰা শিকিবলগীয়া, জানিবলগীয়া বহু কথা আছে। কোনটো দিশ আমি এৰি যাম, কোনটো ধৰিম, এনেকুৱা ধৰণৰ কথাবোৰ আছে। ঠিক মই প্ৰথমতে সূৰ্যদা আপোনাক সুধিব খুজিছোঁ, বৰ্তমান অসমৰ সমাজ জীৱন, লগতে মই সাঙুৰি দিব খুজিছোঁ অসমীয়া সাহিত্য সংস্কৃতিৰ যি গতি প্ৰকৃতি ধাৰা, তাক আপুনি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। আমি দেখিছোঁ আপোনাৰ লেখনিত আমি পাইছোঁ। তথাপিও আপুনি কি ক'ব? আপুনি বৰ্তমানৰ অসমীয়া সমাজ জীৱন, অসমীয়া সাহিত্য সংস্কৃতিৰ গতি প্ৰকৃতিৰ ৰেহ ৰূপ, এই সম্পৰ্কে আপোনাৰ পৰা জানিব খোজো। নহয়, আমাৰ সাহিত্য সংস্কৃতিৰ বুৰঞ্জী আমি অধ্যয়ন কৰি আমি দেখোঁ, এটা সমৃদ্ধিৰ যুগৰ পিছত এটা মানে জোৱাৰৰ পিছত এটা ভাটা আহে। যেনেকৈ আমাৰ নৱবৈষ্ণৱ যুগৰ যিটো সমৃদ্ধি, তাৰপিছত এটা ভাটা আহিছিলে আৰু ব্ৰিটিছ অহাৰ আগে আগে সেই ভাটাটো, সেই সমৃদ্ধিকে সুশীৰ্ণ হৈ গৈছিলে। ঠিক তেনেকৈ আমাৰ অসমত যেতিয়া ৰোমান্টিক সাহিত্যৰ ধৰণ নামি আহিছিল, তাৰপিছত আধুনিক সাহিত্য আৰম্ভ হ'ল। কিন্তু যোৱা শতিকা পাৰ হোৱাৰ পিছত এতিয়া যেন তাত কিছু ভাটা আহিছে। আমি সেই সময়ত যিসকল বৰেণ্য লেখক, সাহিত্যিক বা সমালোচকক পাইছিলোঁ, সেই ঠাই পূৰণ কৰিবলৈ যেন এতিয়া মানে তেনেকুৱা গুণী জ্ঞানী মানুহৰ অভাৱ হৈছে, তেনেকুৱা এটা মোৰ ধাৰণা হয়। নহয়, আপুনি ক'ব খোজে নেকি, ধৰক লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, এইসকলৰ পাছত অসমীয়া সমাজ বুলিয়েই মই কৈছোঁ, সমাজ জীৱন বা অসমীয়া সাহিত্যৰ গতিটো ক'ৰবাত ক'ব নোৱাৰাকৈ কিবা বেলেগ সুঁতি ল'ব খুজিছে নেকি? বেলেগ সুঁতি বুলি ক'ব মই খোজা নাই, কিন্তু এটা যেতিয়া ভাটা আহে, সেই ভাটা যোৱাৰ পিছত যে ভাটা আহে, এটা যেন ধাৰ যেন এটা ক্ষীণ হৈ গৈছে, এটা প্ৰবল সুত যেন এটা লাহে লাহে ক্ষীণতাৰ ফালে গতি কৰিছে, তেনেকুৱা এটা ধাৰণা হয়। আৰু একেবাৰে যে ক্ষীণ হ'ব তেনেকুৱা নহয়, 2-4জন লেখক লেখিকা ওলাইছে, ভাল লিখি আছে, ভাল লিখিব, আৰু তেনেধৰণে চলি থাকিব। আকৌ এদিন হয়তো ভাল যুগ আহিব, আমি সেইটোকে আশা কৰোঁ। সেইটো আমি আশাবাদী। মই লগতে আপোনাৰ সাহিত্য চৰ্চাৰ দিশলৈ এটা যাওঁ। আমিও আপোনাক আচলতে খুব বেছিভাৱেও নহ'লেও আপোনাক এটা পৰ্যবেক্ষণ কৰি পাইছোঁ যে মহাত্মা গান্ধী সম্পৰ্কে অসমীয়া সাহিত্যৰ এটা অভাৱ আছে। সেই দিশটোত কিন্তু আপুনি কিছু কাম কৰিছে। অসমীয়া সাহিত্যত মহাত্মা গান্ধী, আপুনি তেনেকুৱা ধৰণৰ কিছু গীত পদো সংগ্ৰহ কৰিছে। মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, এনেকুৱা ধৰণৰ স্বাধীনতাৰ লগত যিখিনি গীত পদ, এই কথাখিনি কিন্তু অসমীয়া সাহিত্যত খুব কম চৰ্চা হৈছে। ধৰক অসমীয়া সাহিত্যই আপুনি যিটো কথা ক'লে, এটা পৰ্যায়তে আছে। ধৰক এনেকুৱাকৈ আমি ক'ব পাৰোঁ যে অসমীয়া সমাজ জীৱনত ডকাইতৰ ওপৰতো আজিলৈকে এখন ভাল কিতাপ হোৱা নাই। এনেকুৱা ধৰণৰ কৰিবলগীয়া কাম বহুত আছে। বা চোৰ সম্পৰ্কে নাই হোৱা, বা অসমীয়া সমাজতে গোলা বাৰু কি তৈয়াৰ কৰিছিল, এই ধৰণৰ কথা যিমান সূক্ষ্মভাৱে বিস্তাৰিতভাৱে আলোচনা হ'ব লাগিছিল, নাই হোৱা।
কিন্তু আপোনাক আমি এটা লক্ষ্য কৰি দেখিছোঁ যে এই দিশটোত আপুনি কিছু কাম কৰিছে মহাত্মা গান্ধী অসমীয়া সাহিত্য অসমীয়া গীত মাত এই কথাটো আপোনাক কেনেধৰণে আপুনি এই কথাটোৰ দিশটোৰ প্ৰতি অনুপ্ৰাণিত হ'ল আচলতে মই সাহিত্য ছাত্ৰৰ লগতে মই অসমৰ বা দেশৰ বুৰঞ্জীৰ প্ৰতি অনুৰাগী মই আকাশবাণীত চাকৰি কৰি থাকোঁতেই সেই কথাটো সূৰ্যদা আমি পাতিমেই আকাশবাণীটো এটা বেলেগ বিষয় পাতিমেই আপুনি প্ৰসংগক্ৰমে চুই গৈছে এইটো চুব পাৰিব আপুনি নহয় মই সকলো কামৰ উৎস বা প্ৰেৰণা হ'ল আকাশবাণী হয় হয় আকাশবাণীত এটা আমি চাকৰি কৰি থাকোঁতে এটা বস্তু আহিছিলে নৰ্থ ইষ্ট পেকেজ বুলি হয় তাত নতুন নতুন প্ৰগ্ৰেম কৰিব লাগে তাৰ কাৰণে বিভিন্ন বিষয় অনুসন্ধান কৰিব লাগে তেনেধৰণে অনুসন্ধান কৰোঁতে মই দেখিলোঁ যে গান্ধীজী সম্পৰ্কে আমাৰ অসমীয়া ভাষাত চৰ্চা হোৱা নাই বিশেষকৈ অসমীয়া সাহিত্যত মহাত্মা গান্ধী সম্পৰ্কে চৰ্চা হোৱা নাই আৰু মই যিহেতু অকণমান লোকগীত বা লোক সংস্কৃতি সম্পৰ্কেও কিছু অধ্যয়ন বা আলোচনা কৰিছোঁ তাত দেখিলোঁ যে অসমীয়া ভাষাত মহাত্মা গান্ধী সম্পৰ্কে মানুহে বহু গীত মাত ৰচনা কৰি থৈ গৈছে বহু গীত লিখিছে স্বাধীনতা সংগ্ৰামৰ সময়ত বা তাৰপিছতো গতিকে সেই সম্পৰ্কে চৰ্চা হোৱা নাই গতিকে মই আকাশবাণীৰ কাৰণেই হওক বা মই নিজৰ কাৰণেই হওক মই অসমীয়া সাহিত্যত মহাত্মা গান্ধী বুলি কিতাপখন প্ৰথমতে ভবা নাছিলোঁ কিন্তু অসমীয়া লোকসাহিত্যত বিশেষকৈ বিহু গীতত তাৰপিছত অসমীয়া আমাৰ কামৰূপী লোকগীতত দৰঙী লোকগীতত এই যে বিভিন্ন লোকগীতত মহাত্মা গান্ধীক কেনেধৰণে দৃষ্টি চোৱা হৈছে বা আধুনিক অসমীয়া কবিতাত আধুনিক অসমীয়া গীতত মহাত্মা গান্ধীক বিভিন্ন ধৰণে গীতিকাৰ গায়কসকলে তেওঁলোকে পৰ্যবেক্ষণ কৰিছে মহাত্মা গান্ধীক গীত লিখিছে কথা অনুকি গীত লিখিছে কবিতা লিখিছে আনকি চন্দ্ৰকুমাৰ আগলৈ এটা কবিতা আছে মহাত্মা গান্ধী সম্পৰ্কে অকণমান যদি পাৰে নাই এতিয়া কবিতা মনত পৰা নাই মোৰ বাৰু কিন্তু আমাৰ অতুল চন্দ্ৰ হাজৰিকাৰ এটা কবিতা আছে আমি সৰুতে স্কুলত পঢ়িছিলোঁ আমাৰ বাপুজী মানুহ নাছিল নৰপে ভগৱান গোটেই বিশ্বৰ সমস্তৰে তাৰ গায়িক বন্ধ লগা জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে জ্যোতিপ্ৰসাদ আগৰ কবিতা আছে জুই এনেধৰণৰ কবিতা আছে আৰু জ্যোতিপ্ৰসাদ আগৰ ভালেখিনি কবিতা মহাত্মা গান্ধীক লৈ লিখিছে আৰু মহাত্মা গান্ধীয়ে তেখেতৰ জীৱনত বহুত মানে প্ৰভাৱ বিস্তাৰ কৰিছিলে বিশেষকৈ প্ৰকৃত যেতিয়া আহিছিলে 1921 চনত মহাত্মা গান্ধীয়ে সেৱা শুশ্ৰূষা কৰি তেতিয়া খুব সন্তুষ্টি লভিছিলে জ্যোতিপ্ৰসাদে মহাত্মা গান্ধীক ভাল পাইছিলে মহাত্মা গান্ধী জ্যোতিক ভাল পাইছিলে তেতিয়া এষাৰ কথা সুধিছিলে যে তুমি কি কৰিছা জ্যোতিয়ে কৈছিল যে মই এতিয়া মেট্ৰিক দিছোঁ আৰু এখন মই নাটক লিখিছোঁ কি নাটক লিখিছা যে ক'লে কাহিনীটো ক'লে যে তাত কি আছে বোলে এইটো মুক্তিৰ কথা আছে এইখন নাটকতো মুক্তিৰ কথা আছে আৰু তেনেকৈ জ্যোতিপ্ৰসাদক প্ৰভাৱান্বিত কৰিছিলে আৰু সেই জ্যোতিপ্ৰসাদৰে মহাত্মা গান্ধীৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ সম্পূৰ্ণ আনকি তেজপুৰৰ পকিলেও মহাত্মা গান্ধী তাতে আছিল জ্যোতিপ্ৰসাদৰ ঘৰতে আছিল জ্যোতিপ্ৰসাদে আলপৈচান ধৰিছিলে গতিকে সম্পূৰ্ণ ভলণ্টিয়াৰ হৈ গ'ল গতিকে এনেধৰণে এইবোৰ কথাৰে গোটেই কথাবোৰ সামৰি মই মহাত্মা অসমীয়া সাহিত্যত মহাত্মা গান্ধী বুলি কিতাপখন লিখিছোঁ সূৰ্যদা আপোনাৰ এইখিনি কথাটো আমি জানিছোঁ বা কিতাপখনো আমাৰ হাতত আছে অসমীয়া সাহিত্যত মহাত্মা গান্ধী এইখন কিতাপ আৰু এইখন সঁচাকৈ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে খুব অসমীয়া সাহিত্যৰ বাবে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি আমি বিবেচনা কৰি আহিছোঁ আৰু এই কিতাপখনে যথেষ্ট চাহিদাও আছে মানুহে বিচাৰিছোঁ কিতাপখন ইয়াত লিখিছে গান্ধী টুপি পিন্ধি লৈ ভলণ্টিয়াৰ হোমে গৈ খদ্দৰৰ চোলা পিন্ধি দেশৰ হকে যুঁজিমগৈ বিহু নাম হুঁচৰি দলৌ চৰাই গান্ধীৰ নাম লৈ ওলাই হুঁচৰি দলৌ চৰাই বিদেশী বস্ত্ৰ দে দলিয়াই এনেধৰণৰ কথাও আহিছে মই লগতে মহাত্মা গান্ধীৰ সম্পৰ্কে আৰু এটা আপোনাক সুধিব খুজিছোঁ আপোনাৰ ঘৰৰ কাষতে অকণমান আমি সোমাই আহোঁতে পাইছোঁ গান্ধী স্মাৰক অকণমান কওকচোন তাৰ লগতো কথাটো জড়িত আপোনাৰ হাঁহিটোৱে কয় কথাটো আমি তেতিয়া প্ৰাইমেৰী স্কুল পাছ কৰি মই প্ৰাইমেৰী স্কুল পাছ কৰিছোঁ 1962 চনত আৰু 63 চনত মই তাৰ কাষতে থকা যিখন ME স্কুল মধ্য ইংৰাজী বিদ্যালয়ত মই এডমিশ্যন লৈছিলোঁ আৰু তালৈ অহা যোৱা কৰাৰ পৰা দেখিলোঁ যে এখন গান্ধী স্মাৰক নিধি নামৰ এটা প্ৰতিষ্ঠান এটা আৰম্ভ হৈছে সেই প্ৰতিষ্ঠানটোত আমি স্কুলৰ পৰা প্ৰায় গৈছিলোঁ আৰু সেই প্ৰতিষ্ঠানটো ভাৰতবৰ্ষত বিভিন্ন ঠাইত আছে গান্ধী স্মাৰক নিধি অসমৰ শাখাটো ইয়াতে স্থাপন কৰা হৈছিলে এই তেতেলীয়া নহয় সেইখিনি আমাৰ নাহৰগুৰি বুলি কয় তেতেলীয়াৰ পৰা পাৰ হৈ সেইখিনি আমাৰ নাহৰগুৰি বুলি কয় আৰু স্কুলখনৰ থকা ঠাইখিনিৰ নাম হ'ল নাহৰগুৰি ঘাট এই দুৱনি বিলৰ পাৰত আৰু সেই গান্ধী স্মাৰক নিধিত মানে সেই সময়ৰ অসমৰ যিসকল ৰাজনৈতিক নেতা আৰু গান্ধীবাদী যিসকল কৰ্মী সেই কৰ্মীসকল ইয়াত আছিলেহি ইয়াতে প্ৰত্যেক দিনাখনে সূতা কটা হৈছিলে খদ্দৰৰ কাপোৰ বোৱা হৈছিলে গতিকে সেই ধৰণৰ কামবোৰ হৈছিলে এই অঞ্চলৰ শিপিনীয়ে বোৱা কথা কৰে আৰু গান্ধীৰ বিষয়ে ইয়াত নিয়মিতভাৱে চৰ্চা হৈছিলে আৰু তেতিয়া মই দেখিছিলোঁ যে ৰহাৰ পৰা এজনী
এজন গান্ধীবাদী ব্যক্তি আহিছে, তেওঁৰ নাম তুলসী গগৈ, হয় যাদৱ বৰুৱা। তেতিয়া তেখেত একদম মানে পকা চেহেৰা বুঢ়া মানুহ এজন, আমাক খুব মৰম কৰিছিলে। আনকি মই দেখিছিলোঁ ইয়াতে আমাৰ নৃত্যাচাৰ্য যতীন গোস্বামী ইয়াত আছিল। হয় হয় তেখেতে আমাক গুৰু তেওঁ হয় মোৰ আমাৰ নাচৰ গুৰু আৰু যতীন গোস্বামীৰ পৰা আমি কিছু গীত মাত শিকিছিলোঁ। আৰু তেখেতৰ আৰু এজন লগৰীয়া আছিলে তীৰ্থ বৰুৱা বুলি। হয় হয় আৰু সেই সময় অসমৰ যিসকল ৰাজনৈতিক নেতা সকলোৱে ইয়ালৈ এবাৰ নহয় এবাৰ আহিছিলে আৰু বহুত ডাঙৰ ডাঙৰ সভা হৈছিল। তেওঁলোকে সমৃদ্ধ কৰিছে আমাৰ গান্ধী স্মাৰক নীতিখন। আৰু সেই সময়ত ৰাজকুমাৰ শ্ৰেষ্ঠ গোহাঁই আছিলে ইয়াৰে সম্পাদক। এনেধৰণৰ অসমৰ বিশিষ্ট ব্যক্তিসকল সেই সময়ত বিষ্ণুৰাম মেধি, তাৰপিছত মহেন্দ্ৰ মোহন চৌধুৰী, বিমলা প্ৰসাদ চৌধুৰী, বাগ্মী বৰ, নীলমণি ফুকন, এই সকলো ব্যক্তি ইয়াতে সমাগম হৈছিলে আৰু বহুত ডাঙৰ ডাঙৰ সভা হৈছিলে। এইটো সঁচাকে এটা মানে মন কৰিবলগীয়া কথা যে এইসকলৰ ব্যক্তিৰ সান্নিধ্যৰে বা তেখেতসকল ইয়ালৈ আহিছিল, তেখেতসকলে ইয়াক মানে সমৃদ্ধ কৰি লৈছে। মই সাহিত্য সম্পৰ্কে অন্য এটা কথালৈ যাওঁ যে ডক্টৰ সূৰ্য দাস, বহুতে নাজানে হয়তো, তেখেতে এটা বৰ অগতানুগতিক বুলিয়ে কৈছোঁ, অগতানুগতিক বিষয়ত PhD কৰিছে। অসমত নৰবলি প্ৰথা হয়নে? হয় হয়। আৰু তেখেতে সেই গৱেষণা কাৰ্য কৰিছে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক বৈষ্ণৱ পণ্ডিত শংকৰদেৱ বঁটা বিজয়ী আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ডক্টৰ কেশৱানন্দ দেৱগোস্বামী ছাৰৰ অধীনত। গতিকে এনেকুৱা বিষয় এটা, আৰু যিজনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুৰ্বাসা বুলি কয়, সেই ছাৰৰ অধীনত আপোনাৰ এই গৱেষণা কৰ্ম আৰু আপোনাৰ বিষয়টো মানে কিয় এনেকুৱা বিষয় এটা আপুনি ল'লে? মই ডিব্ৰুগড়ত যেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া ৰেডিঅ'ত আপুনি কিমান সময়ত চনত সোমাইছে? মই 1966 চনত সোমাইছোঁ। ডিব্ৰুগড় ৰেডিঅ'ত নেকি? ডিব্ৰুগড় ৰেডিঅ'ত সোমাইছোঁ প্ৰথম। ৰেডিঅ'ত কথাখিনি পাতিমেই বাৰু, এইটো এটা বেলেগ বিষয়। তেতিয়া এবাৰ আমাৰ তেতিয়া যিজন আমাৰ সঞ্চালক বীৰেন্দ্ৰ কুমাৰ ফুকন, তেখেতে বিশিষ্ট সংগীতজ্ঞ, তেখেতে কমৰ সমাজ এটা অনুষ্ঠান কৰিবলৈ ক'লে বিচিত্ৰা বুলি। সেই অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনজাতি কৃষ্টি সংস্কৃতি গীত প্ৰচাৰ কৰিবলৈ দিলে। আৰু কমল শৰ্মা যেতিয়া 3 মাহৰ ট্ৰেইনিঙৰ কাৰণে গ'ল দিল্লীলৈ, তেতিয়া মোৰ যিসকল মানে কি কমিটি ইংৰাজীত, মোৰ যিসকল মানে ইংৰাজীতে ক'লো ইমিডিয়েট বছ, তেখেতসকলক সুধিলে যে বিচিত্ৰাটো কোনে চাব? বীৰেন ফুকন ছাৰে মোৰ ওপৰত অতি আস্থা প্ৰদৰ্শন কৰি ক'লে কৈছে আমাৰ য়ং ইণ্টেলিজেণ্ট সূৰ্য দাসকে চাবলৈ দিয়া। ঠিক এই শব্দকেইটা কৈছিলে। সেই 3 মাহ মই নিজৰ কামৰ উপৰিও এই বিচিত্ৰা অনুষ্ঠানটো 20 মিনিটৰ অনুষ্ঠান, তাৰ কাৰণে সেই দুটা অনুষ্ঠান চাওঁ আৰু তাৰ কাৰণে বহুত মই লিখা মেলা কৰিবলৈ ল'লোঁ। কাৰণ সদায় প্ৰবন্ধ পাতি লাগে, তাৰ কাৰণে মই লিখিবলৈ ল'লোঁ। আৰু বিভিন্ন বিষয়ে অনুসন্ধান কৰোঁতে অসমৰ নৰবলি সম্পৰ্কে মই জানিব পাৰিলোঁ। আৰু সেই সম্পৰ্কে প্ৰথমে মই 2টা খণ্ডত এটা প্ৰবন্ধ লিখিলোঁ। প্ৰকাশ পাইছিল নে? সেইটো মই ৰেডিঅ'ত প্ৰচাৰ কৰিছিলোঁ। তাৰপিছত মই এই বিষয়ে অনুসন্ধান কৰোঁতে মই অনুসন্ধান কাৰ্য চলি থাকি একেবাৰে গুৱাহাটীত 1986 চনত আহি 90 চনত মই কিতাপ এখন কৰিলোঁ। এইটো শ্বিলঙতো মোৰ অনুসন্ধান চলিল, শিলচৰত থাকোঁতেও কিছু অনুসন্ধান চলিল, বিভিন্ন কিতাপ। চাকৰি সূত্ৰে আপুনি বেলেগ বেলেগ মই ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ গ'লোঁ, শিলচৰৰ পৰা শ্বিলঙলৈ আহিলোঁ, গুৱাহাটীৰ পৰা আকৌ শ্বিলঙলৈ গ'লোঁ। শ্বিলঙত যিটো এনথ্ৰপলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, তাত এগৰাকী মোৰ চিনাকি মহিলা আছিল ডিব্ৰুগড়ৰে, গীতাঞ্জলি বৰুৱা, তেখেতে সুবিধা কৰি দিলে। তাতে মই বহু বিষয়ে কিতাপ পত্ৰ চাই মই শেষত 90 চনত কিতাপখন কৰিলোঁ, অসমৰ ধৰ্মীয় পৰম্পৰাত নৰবলি বুলি। কিতাপখন মই নিজে প্ৰকাশ কৰিলোঁ, মোৰ 2জন বন্ধু পৱনী বৰা আৰু অপূৰ্বা বৰাৰ উৎসাহ উদ্দীপনাত। তাৰপিছত মই 93 চনত শ্বিলঙলৈ বদলি হৈ গ'লোঁ। ইতিমধ্যে মোৰ এটা ইচ্ছা আছিল যে মই আৰু আকাশত বুলি চাকৰি নকৰি পাৰিলে কলেজত সোমাব লাগে। কিন্তু কলেজত সোমাবলৈ মোৰ অৰ্হতা নাই। গতিকে ভাবি ল'লে যদি গৱেষণা কৰ্মটো কৰি ডক্টৰেটটো লগাই ল'ব পাৰোঁ, পাম কিজানি। কিন্তু 2জন গাইডে মোক, 2জন নিৰ্দেশকে মোক 2টা ছাবজেক্ট দিলে। এই ছাবজেক্ট দুটা মনপুত নহ'ল। এটা ছাবজেক্ট মনপুত হৈছিল, কিন্তু মোৰ নিৰ্দেশকে সময় নিদিয়ে। এখন মই 2জনকে ৰিজেক্ট কৰিলোঁ, মানে বাদ দিলোঁ, মই আপোনালোকৰ গৱেষণা নকৰোঁ। সেই সময়তে ডক্টৰ কেশৱানন্দ দেৱগোস্বামী ছাৰৰ এৰি অহা গাঁও বুলি কিতাপখনৰ সমালোচনা পঢ়িলোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰথম প্ৰকাশ কৰিছে। তাৰ পাছত ছাৰক মই ক'লোঁ, ছাৰ আপুনি কিতাপখন পঠিয়াই দিয়কচোন। ছাৰে কিতাপখন পঠিয়াই দিলে। মই আকৌ তাৰ আগতে কেশৱানন্দ দেৱগোস্বামী ছাৰৰ লগত আপোনাৰ এটা চিনা পৰিচয় আছিল? চিনা পৰিচয় আছে, মানে এইখিনিতে প্ৰসংগ কৈ থব পাৰি, ছাৰে মোৰ সাক্ষাৎকাৰ লৈছিলে ডিব্ৰুগড় কেন্দ্ৰত। আৰু ছাৰৰ ছাত্ৰী দীপ্তিজ্যোতি দাসক মই বিয়া কৰাইছিলোঁ। গতিকে সম্পৰ্কটা আছিল, কিন্তু ইমান গভীৰ নাছিল। ছাৰক মই কিতাপখন পঠিয়াই দিলোঁ, অসমৰ ধৰ্মীয় পৰম্পৰা নৰবলি। ছাৰে এখন চিঠি দিলে যে এইখন দেখোন বহু গৱেষণা গ্ৰন্থতকৈ
উন্নত মানৰ কিতাপ গৱেষণা কৰিব পাৰে দেখোন এনেকৈ মানে চিঠি এখন দিলে চিঠিখন আপুনি দিলে। শ্বিলঙত তেতিয়া মই শ্বিলঙত ছাৰলৈ কিমান চনৰ কথা এইটো সেইটো 1993-94 চন হ'ব হয় ছাৰে ক'লে মই কথাটো জগৰহে লগালোঁ এই বুলি কৈ আকৌ ছাৰে গোটেই ফৰ্ম চৰ্ম চব পঠিয়াই দিলে হয় মই সেইবোৰ ফিল আপ কৰি ছাৰলৈ পঠিয়াই দিলোঁ এবাৰ ছাৰে মাতি পঠিয়ালে ছাৰে গৈ নিজে গৈ ক'ত কি টকা পইচা দিব লাগে চব ঠিক ঠাক কৰি দিলে এনেকৈ মোৰ গৱেষণা কাৰ্যটো আৰম্ভ হ'ল আকৌ নতুনকৈ লিখিবলৈ ল'লোঁ নতুনকৈ আকৌ গৱেষণা অধ্যয়ন আৰম্ভ হ'ল আৰু শেষত 1999 চনত মই PhD ডিগ্ৰী পালোঁ আৰু মই এটা কথা ভাবি ভাল লাগে যেতিয়া মই ছাৰৰ ওচৰলৈ গৈছিলোঁ বাইদেউ থাকি হয় হয় বাইদেৱে মোক কয় ছাৰ আপোনাৰ গাড়ী পৰা নাই নহয় খং কৰা নাই এই কথাটো মোকো সূৰ্যদা আজি কৈছোঁ আপোনাক বহুতবাৰ কৈছে যে কেশৱানন্দ দেৱগোস্বামী ছাৰে গালি নপৰা মানুহ তুমি আৰু সূৰ্যহে হ'বা বুজিছা তোমাক গালি নাপায় নহয় মই বোলো মই কেতিয়াবা কয় উচ্চাৰণত ধৰে হয় তেখেতেতো মানে মই কৈছোৱে যে দুৰ্বাসা বুলিয়ে কয় ছাৰ আপোনাৰ গাড়ী পৰা মোৰ নাই মোৰ গাড়ী পৰা নাই আৰু ছাৰে মই যি লিখিছোঁ তাৰ কোনো বিশেষ সাল সলনি কৰা নাই কেৱল নিৰ্দেশে দিছে আৰু 2-4টা বাক্য যোগ কৰি দিছে আৰু শেষত মই 1999 চনত মই PhD ডিগ্ৰী লাভ কৰিলোঁ আৰু এই বিষয়ে আগতে কোনেও গৱেষণা কৰা নাই আৰু কিতাপখন লিখি যেতিয়া মই ডক্টৰ সত্যেন শৰ্মা ছাৰক দিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় হয় ছাৰে ক'লে তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কৰিলোঁ তেতিয়া কিতাপখন যেতিয়া ছাৰে ক'লে তুমি এই বিষয়ে লিখিলাই নেকি মইহে লিখিম বুলি ভাবি আছিলোঁ মই বোলো ছাৰ মই লিখিলোঁ আপুনি বেয়া চা নাপায় নাই কেলৈ বেয়া পাওঁ তাৰপিছত নেওগ ছাৰক যেতিয়া কিতাপখন দিলোঁ মহেশ্বৰ নেওগ ছাৰক ক'ত পালা তুমি এসোপা কথা ক'ত পালা মই বোলো ছাৰ বিচাৰি উলিয়াইছোঁ আপোনালোকৰ পদাংক অনুসৰণ কৰি তেতিয়া ছাৰে মোক ছাৰৰ দুখন কিতাপৰ এখন ছাৰৰ কিতাপ ৰিলিজিয়নছ অফ নৰ্থ ইষ্ট এখন কিতাপ চাবা আৰু পাবা কিছু তথ্য কিতাপখন উন্নত কৰিবা আৰু এখন বিকাশ চন্দ্ৰ বৰগোহাঁই এখন কিতাপৰ কথা ক'লে হিউমেন চেক্ৰিফাইচ এণ্ড হেড হাণ্টিং ইন নৰ্থ ইষ্ট ইণ্ডিয়া এখন কিতাপ মই নাই পঢ়া আজিহে শুনিছোঁ এখন ৰাজ বুকছলৈ উলিয়াইছিলে হয় আৰু গুৱাহাটীলৈ আহি মই যোগিনী তন্ত্ৰ তাৰপিছত কালিকা পুৰাণ এইবোৰ কিতাপ মই বিচাৰি উলিয়ালোঁ কলিকতাৰ পৰা কিনি আনো আৰু দত্তবোৰে যোগিনী তন্ত্ৰখন প্ৰকাশ কৰিছিলে এইবোৰ কিতাপে মোক বিশেষভাৱে সহায় কৰিছিলে তেনেকৈ মোৰ PhDটো হ'লগৈ কিন্তু আপোনাৰ কলেজৰ চাকৰি কৰা নহ'ল বা বিশ্ববিদ্যালয়ৰ চাকৰি কৰা নহ'ল শেষত ৰেডিঅ'তে থাকি গ'ল ৰেডিঅ'ত এনেকৈ সোমালোঁ আৰু শেষত আৰু ওলাই আহিবলৈ মন নগ'ল আৰু এতিয়া সূৰ্যদা আমি ৰেডিঅ'লৈ যাম যে অসমৰ সমাজ জীৱনত ৰেডিঅ'ৰ যিটো প্ৰভাৱ যদিও আজিৰ সময়ত বৰ্তমান প্ৰেক্ষাপটত ৰেডিঅ'ৰ গুৰুত্ব কিছু কমিছে বুলি কয় কিন্তু সচেতন মানুহে এতিয়াও ৰেডিঅ'ৰ কাষৰ পৰা আঁতৰি অহা নাই এই কথাটো আমি অনুভৱ কৰোঁ আৰু ৰেডিঅ'ৰ সেই যিটো সোণালী অতীত যি সেই মাদকতা গোটেই কথাখিনিৰ লগত আপুনি খুব ওতঃপ্ৰোতভাৱে জড়িত আপোনাক কিন্তু আমি প্ৰথম গুৱাহাটীৰ ৰেডিঅ'তহে পাইছোঁ আকাশবাণী গুৱাহাটী আগৰখিনি আপুনি ডিব্ৰুগড়ত কৰিছে শ্বিলঙত কৰিছে এই সময়খিনি আপোনাক আমি তেনেকৈ পোৱা নাই বয়সৰ কথা হৈছে সূৰ্যদা ৰেডিঅ'লৈ আহোঁ আপোনাৰ জীৱনৰ মানে যিখিনি কৰ্মময় সময় এই গোটেই সময়খিনি আপুনি ৰেডিঅ'ত আছে চাকৰি সূত্ৰে প্ৰথম কথা আপুনি ৰেডিঅ'ৰ প্ৰতি বা ৰেডিঅ'ৰ চাকৰিৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল কিবা কাৰণ আছে নে আচলতে স্বাভাৱিকভাৱে চাকৰি যোগদান কৰিলেগৈ ৰেডিঅ'ত এই কথাটো জানিব খুজিছোঁ মোৰ এটা ইচ্ছা আছিলে যে ভৱিষ্যতে এখন মই কিতাপৰ দোকান দিম নহ'লে মই কলেজত কাম কৰিম নহ'লে মই এই আকাশবাণীত কথা ক'বলৈ মন যায় তেনেকুৱা কিবা এটা কৰিম এনেকুৱা এটা ভাৱ এটা এই কিতাপৰ দোকানৰ কথাটো কিন্তু আজিহে গম পাইছোঁ দেই কিতাপৰ দোকান দি যে সূৰ্যদা বহিব সেই কথাটো ভবা নাছিলোঁ হয়তো এটা মানে সেইটোৰ পৰা কথাটো এনেকুৱা হ'লহেঁতেন যে খুব ডাঙৰ এটা প্ৰকাশন গোষ্ঠী হ'লহেঁতেন পাব্লিচাৰ এটা হ'লহেঁতেন নাজানো আৰু সেইটো মনৰ এটা ভাৱ আছিলে চখ আছিলে হয় যি নহয় মই BA পাছ কৰি ইয়াতে আমাৰ তেতেলীয়াত মোৰ আমাৰ ডাঙৰ ককাই ঘৰ এটা আছে তাতে বৌজনী থাকে বৌ তেতিয়া বিধৱা কাষতে এখন চাহৰ দোকান মোৰ ভিনদেউ এজনৰ দীপৰ ভিনী বুলি ক'লে কওঁ তাতে এদিন দুপৰীয়া চাহ খাই থাকোঁতে মোৰ ককাই এজনে ডাকঘৰত কাম কৰে তেওঁ দৈনিক অসমখন লৈ আহিলে দীপৰ ভিনীয়ে দৈনিক অসম লয় তাতে দ্বিতীয় পৃষ্ঠাটো পিয়াই দেখিলোঁ যে আকাশবাণী ডিব্ৰুগড়ত এনাউন্সাৰ কম্পিয়াৰ লাগে মই এনাউন্সাৰ কম্পিয়াৰ কি বস্তু বুজি নাপাওঁ এটকা মানি অৰ্ডাৰ কৰিলে ফৰ্ম এখন পঠিয়াই দিব তেতিয়া এটকা মূল্য বহুত আমাৰ এজন শিক্ষক আছিলে নাহৰগুৰি হাইস্কুলৰ হেডমাষ্টাৰ প্ৰধান শিক্ষক হাঁচি মাৰি ছাৰক ক'লে ছাৰ মোক টকা এটা দিয়কচোন বোলে কেলে বোলে এনেকুৱা এটা কামত লওক মোক আপুনি বুলি কয় আপোনাৰ তেতিয়া তোমাৰ এটকা এটাৰ অভাৱ আৰু এটকা এটাৰ অভাৱ এটকাটো মই এটকাটো পালোঁ প্ৰবীণ কাক ক'লো তই তাক 10 পইচা দিলে তই এখন মানি অৰ্ডাৰ ফৰ্ম আনিবি প্ৰবীণকে 10 পইচা মানি অৰ্ডাৰ ফৰ্ম এখন দিলে আৰু 10 পইচা যোগাৰ কৰি মানি অৰ্ডাৰ ফৰ্ম ফিল আপ কৰি লিখি দিলোঁ প্লিজ চেণ্ড এন এপ্লিকেশ্যন ফৰ্ম
এপ্লিকেশ্যন ফৰ্মখন আহিলে আবেদন পত্ৰখন মানে শেষ তাৰিখ পাৰ হৈ যোৱাৰ পিছত ছাৰক সুধিলোঁ, ছাৰ দেখোন তাৰিখে পাৰ হৈ গ'ল, কি কৰোঁ? ফিল আপ কৰি পঠিয়াই দিয়কচোন। সেইখন কৰ্ণাৰ ফৰ্মটো পঠিয়াই দিলোঁ, পাহৰি গ'লোঁ। তাৰপিছত মই বিশ্ববিদ্যালয় গ'লোঁ। 1976 চনৰ জানুৱাৰী মাহত মোৰ ককাই প্ৰিয়ৰাম দাস তেখেত গৈ পেলাই মোক এই ইণ্টাৰভিউলৈ মাতা কাগজখন দিলে। সেইমতে মই ডিব্ৰুগড়লৈ ইণ্টাৰভিউ দিবলৈ গ'লোঁ। ডিব্ৰুগড় ৰেডিঅ' আছিলে? ডিব্ৰুগড় ৰেডিঅ' আছিলে সেইখন। মই চাকৰি পাম বুলি ভবা নাই। তাৰপিছত আৰু ইণ্টাৰভিউ দি সাক্ষাৎকাৰ দি গুচি আহিলোঁ। এপ্ৰিল মাহত আকৌ ককাই গ'ল প্ৰিয়ৰাম দাস, কয় যে তই চাকৰি পাইছ। মই বোলো কি কৰোঁ এতিয়া, মোৰতো MA টো শেষ হোৱা নাই। কি ক'লে, MA কৰিছে আপুনি গুৱাহাটীত চাকৰি আছে ডিব্ৰুগড়ত, অসমৰ মোটামুটি ইমূৰ সিমূৰ। হয়, ক'লে যে তই সিদ্ধান্ত ল'বি যি কৰ আৰু। তাৰপিছত আৰু কোনেনো কি উপদেশ দিব, মই নেওচা ওচৰলৈ গ'লোঁ। ছাৰক ক'লোঁ, ছাৰ মই চাকৰি পাইছোঁ, কি কৰা যায়? তেতিয়া আকৌ সেই কলেজৰ অধ্যাপক পঢ়াইছে আৰু পঢ়াইছে। হয়, নৰ্মছৰ কথা আহিল। হয়, ছাৰে ক'লে তোমাৰতো নৰ্মছ নাই। নাই ছাৰ, চাকৰি কৰাকে যোৱা, পিছত পৰীক্ষা দিবাহি। হয়, এই ছাৰক সেৱা কৰি সেই ডিব্ৰুগড়লৈ গ'লোঁ। মই 21 এপ্ৰিলত গৈ ডিব্ৰুগড় জইন কৰিছোঁ। 1976 চনত 21 এপ্ৰিলত। 1976 হয়। এই তেনেকৈ আৰম্ভ হ'ল ডিব্ৰুগড় যাত্ৰা। চাকৰি সূত্ৰে আপুনি গুৱাহাটীত বহুত দিন আছে শেষলৈ? মই 76 চনত ডিব্ৰুগড়ত সোমোৱাৰ পিছত মই আপুনি হেৰিতে সোমাইছে মানে ৰেডিঅ'ৰ ঘোষক হিচাপে। তাৰপিছত 78 চনত মই আৰু এটা পৰীক্ষা দিলোঁ আকাশবাণী গুৱাহাটী। সেইটো হ'ল ট্ৰেন্সমিশ্যন এক্সিকিউটিভ বুলি কয়, প্ৰচাৰণ কাৰ্যবাহী, মানে আমাৰ মানে আকাশবাণীৰ ভাষাত। সেইটো জইন কৰিলোঁ ডিব্ৰুগড়তে 1978 চনত। তাৰপিছত 82 চনত মই UPSC পৰীক্ষা দিলোঁ। UPSCৰ পৰীক্ষা দিলোঁ আমাৰ প্ৰগ্ৰেম এক্সিকিউটিভ পদটোৰ কাৰণে। সেইটোত মই চিলেকশ্যন পালোঁ। সেইটোত মই নিৰ্বাচিত হৈ মোক শিলচৰত যোগদান কৰিবলৈ দিলে। 83 চনৰ সেই যিটো জনতা কাৰফিউ, সেই দুৰ্যোগৰ মাজেৰে মই গৈ শিলচৰত যোগদান কৰিছোঁ। আৰু যাওঁতে ডিব্ৰুগড়ৰ পৰা আহোঁতে শিলচৰ যাওঁতে বহুত নথি হৈছে বাৰু, সেইবোৰ ক'ব খোজা নাই। বহুত আছে। আৰু তাতো গৈ কিছু অসুবিধাৰ সন্মুখীন হৈছিলোঁ। তেতিয়া মানে তাত কৈছিলে অসম আন্দোলন মানে কি আৰু এটা বিশেষ সম্প্ৰদায়ক খেদা আন্দোলন, মাৰপিট কৰা আন্দোলন বুলি কৈছিলে। সেইবোৰ কথা মই কিছু সাহসেৰে প্ৰতিবাদো কৰিছিলোঁ। কেতিয়াবা নীৰৱে শুনিবলগীয়াও হৈছিলে। এই ধৰণে 83 পৰা 86 মই শিলচৰত থাকিলোঁ। 86 মই গুৱাহাটীলৈ আহিলোঁ। আৰু তাৰপিছত 4 বছৰমানৰ কাৰণে মই শ্বিলঙলৈ গৈছিলোঁ। বাকী বেছিভাগ সময় মই গুৱাহাটীত কটাইছোঁ একেবাৰে। আৰু শেষত আপুনি গুৱাহাটীৰ আকাশবাণী গুৱাহাটীৰ পৰাই কেন্দ্ৰ সঞ্চালক হিচাপে আপুনি মানে অব্যাহতি ল'লে, অৱসৰ গ্ৰহণ কৰিলে। এতিয়া কথা হ'ল ৰেডিঅ'ৰ সেই সোণালী সময়ত, বিশেষকৈ গুৱাহাটী ৰেডিঅ'ৰ সেই সময় আপুনি বহু গুণী অসমৰ সমাজ জীৱনৰ সংগীত শিল্পী, বিশিষ্ট গায়ক, সাহিত্যিকক আপুনি লগ পাইছে। আচলতে কাকনো লগ পোৱা নাই, সকলোকে লগ পাইছোঁ। মোটামুটি আপুনি সকলোকে লগ পালে। অকণমান আমি সেই ৰেডিঅ'ৰ আমেজলৈ, সেই সোণালী অতীতলৈ যাব খুজিছোঁ। আপোনাৰ মুখেৰে অলপ যদি শুনো। কি শুনিব খুজিছা? মানে ধৰক আপুনি খগেন মহন্তকো পাইছে, যে সেই ব্যক্তিসকলৰ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বোধকৰোঁ মৃত্যুঞ্জয় বাজিছিল নে ৰেডিঅ'ত? মৃত্যুঞ্জয়টো বহুদিন আগতে প্ৰকাশ পাইছে। 79 চনতেই মানে জ্ঞানপীঠ পুৰস্কাৰ পাইছিলে। গতিকে মৃত্যুঞ্জয় ৰেডিঅ'ত তেতিয়া বা অসমৰ বহু উপন্যাস, আনকি এনেকুৱালৈকে আমি জানো ৰেডিঅ'ৰ দ্বাৰাই বহু লেখকে, বহু উপন্যাসিকে বা সাহিত্যিকে উপন্যাস ৰচনা কৰিছে। না, এতিয়া ৰেডিঅ'ত উপন্যাস পাঠ কৰাটো এটা মানে নাটকীয়ভাৱে হৈছিলে। প্ৰথমতে এনেকুৱা 1962 চনৰ চিনভাৰ যুদ্ধ হৈছিলে। আৰু তাৰ পিছতেই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনুৰ চাকৰিটো গ'ল। এই কথাষাৰে তেতিয়া আমাৰ কেন্দ্ৰ সঞ্চালক গোপাল দাসৰ মনত আঘাত দিলে আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ মনত আঘাত দিলে। বিৰিঞ্চি কুমাৰ বৰুৱা গুৱাহাটী প্ৰফেচৰ, অধ্যাপক। তেতিয়া তেওঁলোকে যে এই মানুহজনক কাৰণে আমি কিবা এটা কৰিব লাগিব, এই বুলি ভাবি গোপাল দাসে বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ ঘৰলৈ গৈছিল। কিবা কাৰণে ঘৰ নাপালেগৈ। নাপাই এই কৰ্মহীন মানুহজনৰ কাৰণে কিবা এটা কৰিবলৈ তেতিয়া দুয়োজনে লগ লাগি ক'লে যে আপুনি ৰেডিঅ'ৰ কাৰণে উপন্যাস এখন লিখক। সেই উপন্যাসখন হ'ল শতগুণী। সেইখন আমি পঢ়িছোঁ, পাছত উপন্যাস হিচাপে প্ৰকাশো পাইছে। সেইখন প্ৰথম ৰেডিঅ'ত পাঠ কৰা হৈছে, পাঠ কৰিছিলে ফণী তালুকদাৰে।
সেইখন প্ৰথম প্ৰকাশ পালে তাৰপিছত সেই গোপাল দাসে সেইখনৰ হিন্দী অনুবাদো এটা প্ৰচাৰ কৰিছিলে প্ৰকাশ কৰিছিলে তাৰপিছত এটা এতিয়াৰ দৰে যেনেকৈ উপন্যাস পাঠ এটা নিয়মীয়া তেতিয়া নিয়মানুষ্ঠান নাছিল তাৰপিছত নৱকান্ত বৰুৱা ছাৰে মণিদীপ বসুৰ উপন্যাস লিখিছিলে ককা দেউতাৰ হাৰ কিবা সাহিত্য একাডেমী পুৰস্কাৰ পালে সেইখন যিকোনো কাৰণে মণিদীপ বন্ধ হৈ গ'ল সেইখন পঢ়ি থাকিল তেতিয়া অৰুণদা আৰু মহেন্দ্ৰ বৰঠাকুৰে অৰুণদা মানে আপুনি ডক্টৰ অৰুণ শৰ্মাৰ কথা অৰুণ শৰ্মা ডক্টৰ নহয় দেই অৰুণ শৰ্মা মহেন্দ্ৰ বৰঠাকুৰে তাৰমানে মহেন্দ্ৰ বৰঠাকুৰে তেতিয়া ৰেডিঅ'ত চাকৰি কৰিছে হয় মই তেতিয়ালৈকে ৰেডিঅ'ত সোমোৱা নাই তেওঁ তেখেতসকলক ক'লে নৱ বৰুৱা ছাৰক ক'লে যে আপুনি এইখন আমাৰ ৰেডিঅ'ৰ কাৰণে লিখক আৰু ৰেডিঅ'ত প্ৰচাৰৰ কাৰণে অকণমান সাৰসলনি কৰিলে আৰু সেইখন পিছত সেইখন প্ৰায় 13টা খণ্ডত প্ৰচাৰ হৈছিলে ককা দেউতাৰ হাৰ আৰু 1973 চনত নে 74 চনত ফ্ৰেন্স বুক এজেঞ্চি প্ৰকাশ কৰিছিলে শেষত সাহিত্য একাডেমী পুৰস্কাৰ পালে পিছত আৰু দুখন উপন্যাস হৈছে তেতিয়া মই ৰেডিঅ'ত যোগ দিয়া নাই মই তেতিয়া স্কুলীয়া ছাত্ৰ কলেজীয়া ছাত্ৰ এখন হ'ল উল্কাৰ পোহৰ আৰু সেইখন হ'ল কুমুদ গোস্বামী উল্কাৰ পোহৰ আৰু অৰুণ গোস্বামী ধলফাট কিতাপখন মই দেখা নাই আজিলৈকে এনেকৈ আৰু তাৰপিছত আমাৰ সোণালী জয়ন্তী সময়ৰ পৰা যতদূৰ মনত পৰে হয়তো ভুলো হ'ব পাৰে উপন্যাস পাঠ এটা নিয়মীয়া অনুষ্ঠানত পৰিণত কৰা হ'ল আৰু সূৰুযমুখী স্বপ্নেৰে আৰম্ভ হ'ল সৈয়দ আব্দুল মালিক ছাৰৰ আৰু মই যেতিয়া এটা উচ্চতৰ পদলৈ গ'লোঁ মানে সহকাৰী কেন্দ্ৰ সঞ্চালক হোৱাৰ পিছত তেতিয়া কিছু সিদ্ধান্ত নিজে ল'ব পৰা হ'লোঁ বা উপদেশ দিব পৰা হ'লোঁ কিছু উপন্যাস মই হেৰি কৰিলোঁ মানে বিভিন্ন সময়ত মই প্ৰচাৰ কৰিলোঁ যেনে কেইখনৰ নাম কওকচোন তেনেকৈ 2009 চনত ফেৰেঙাটাও প্ৰচাৰ কৰিলোঁ মেদিনী চৌধুৰী বিষ্ণুৰাভা জীৱন ভিত্তিক উপন্যাস জন্ম শতবাৰ্ষিকী তাৰপিছত আৰু এখন মই ঠিক অৱসৰ গ্ৰহণ কৰা কেইবছৰমান আগতে অম্বিকাগিৰি আছিল জীৱন ভিত্তিক উপন্যাস এখন তেখেতৰ কন্যাই লিখিছিলে সেইখন প্ৰচাৰ কৰিলোঁ এনেদৰে কৰি থাকোঁতে ইতিমধ্যে আমাৰ 2014 চনত বেজবৰুৱাৰ 150 বছৰীয়া জয়ন্তী আহিল এই 150 বছৰীয়া জয়ন্তীৰ সময়ত তেতিয়া ইতিমধ্যে সন্তোষ কুমাৰ কৰ্মকাৰে এখন উপন্যাস লিখি প্ৰকাশ কৰিছিলে ঠাকুৰবাই কন্যা বুলি খুব বহুল পঠিত সেইখন মই বেজবৰুৱাৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে পাঠ কৰাৰ সিদ্ধান্ত ল'লোঁ লৈ মই কৰ্মকাৰক ঠিকনা সংগ্ৰহ শিৱসাগৰ মাতি আনিলোঁ মাতি তেখেতৰ এটা সাক্ষাৎকাৰ ল'লোঁ সেইটো আমাৰ নিয়ম এটা সাক্ষাৎকাৰ এটা লোৱা হয় সাক্ষাৎকাৰ লওঁতে তেখেতক ক'লোঁ যে আপুনি ইমানতে শেষ কৰি নে আৰু কিবা লিখিছে তেতিয়া ক'লে যে মই 2015 চনলৈকে বেজবৰুৱাৰ জীৱনটো লিখিলোঁ সেইখনো আমাক দিয়ক তেতিয়া ক'লে আপোনাক আমি আমনি দিম তেওঁ ক'লে যে মই এখন আলোচনী দিম বুলি ক'লোঁ মই আপোনাৰ আলোচনী দিয়ক আপোনাৰ আলোচনীটো আমি বেছি মানুহে দিম সেইখন দিলে আৰু তেতিয়া মই এটা অনুৰোধ কৰিলোঁ যে আপুনি সেইখন কি আছিল নাম সেইখনৰ নাই অমু আপোনাৰ তেতিয়ালৈকে হোৱা নাই তেতিয়া একো নামকৰণ কৰা হোৱা নাই মানে সেই একে নামতে চলিল তেতিয়া মই ক'লোঁ যে আপুনি আৰু এটা কাম কৰক আপুনি 1915 চনলৈকে শেষ কৰে আপুনি গোটেই বেজবৰুৱাৰ জীৱনটো সমাপ্ত কৰক শেষ কৰি দিয়ক তেখেতে মোৰ কথাটো মানি মই ঠিক অৱসৰ গ্ৰহণ কৰাৰ আগে তেখেতে সেই খণ্ডটো দিলে আৰু মোলৈ এখন চিঠি লিখিলে লগতে ক'লে যে আপোনাৰ অনুৰোধটো মোৰ কাৰণে এটা প্ৰেৰণাদায়ক হৈ উঠিছিল আৰু লিখি বৰ সুখ পালোঁ বৰ তৃপ্তি পালোঁ বেজবৰুৱাৰ জীৱনটো শেষ কৰি আৰু তাৰপিছত সেইখনক কি এই 3টা খণ্ড মিলাই মোৰ আপোনাৰ দেশ বুলি উপন্যাস প্ৰকাশ হৈ ওলাল গতিকে তেনেকৈ সেইটো সাহিত্যৰ কথা আৰু আকাশবাণীত নিয়মীয়াকৈ সাহিত্য অনুষ্ঠান আছে এটা প্ৰত্যেক বুধবাৰে তাত গল্প কবিতা ৰস ৰচনা সাহিত্য সম্পৰ্কীয় সাক্ষাৎকাৰ এইবোৰ হয় গতিকে সেইটো আকাশবাণী গুৱাহাটী স্থাপন হোৱাৰ পিছৰ পৰা চলি আছে আৰু বহু গল্প কবিতা আকাশবাণীৰ অনুপম সৃষ্টি তাৰ ভিতৰত মোৰ এটা গল্প মনত পৰে মাছ আৰু মানুহ বুলি তাৰ আছিল সেইটো মহিম বৰাৰ বিশিষ্ট গল্পকাৰ সেইটো অতি সুন্দৰ গল্প আৰু সেই গল্পটো আকাশবাণীত কাৰণে প্ৰথম লিখা হৈছিলে আকাশবাণীত প্ৰচাৰ হৈ আছিল ভাৰতৰ বিভিন্ন আকাশবাণী কেন্দ্ৰই প্ৰচাৰ কৰিছে তাৰপিছত সেই এটা গল্প মোৰ যিখন আকাশবাণীৰ অসমত আকাশবাণীৰ ইতিহাস মই তাত মই সেই গল্পটো দিছোঁ আৰু বহু উল্লেখযোগ্য অতি সুন্দৰ কবিতা আকাশবাণী যোগে প্ৰচাৰ হৈছে তেনেকৈ মই এটা কবিতা মনত পৰিছে সুঞ্জিৰা মাহী নাৰী কেশৱ মহন্তৰ বিখ্যাত কবিতা সুঞ্জিৰা মাহী তাৰপিছত আমাৰ বীৰেণ ভট্টৰ যিটো বহু পঠিত বহু সমাদৃত কবিতা বিষ্ণুৰাভা এতিয়া কিমান ৰাতি সকলো মুখে সেইটো আকাশবাণীতে প্ৰথম প্ৰচাৰ হৈছে এই কথাটো আজিহে গম পালোঁ এই কথাটো মানে আমি হাইস্কুলীয়া জীৱন বা
তাৰ আগৰ পৰা আমি খুব পঢ়িছো বা এই কবিতাটো আবৃত্তি কৰোঁ। দুটা কবিতা আমাক খুব চুইছিলে, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি আৰু এটা কবিতা আছিলে। গতিকে এই কবিতাটো যে আকাশবাণীৰ সৃষ্টি, এইটো মই আজিহে প্ৰথম গম পাইছোঁ। আকাশীত প্ৰকাশ হৈছিলে। আকাশী আমাৰ আকাশবাণীৰ এখন মুখপত্ৰ আছিলে। মই জানো, সেইটো জানো। আচ্ছা, তাত প্ৰকাশ হৈছিলে। আৰু এটা কবিতা মানুহৰ মাজত মানুহে কিমান জানে মই নাজানো, মোৰ আইতা বুলি এটা হোমেন বৰগোহাঞিৰ কবিতা এটা আছে। সেইটো কবিতা এনেকুৱা আৰম্ভণি, জীৱনত কোনোদিন মোৰ আইতা পঢ়াশালী দেখা নাই, শুনা নাই পৃথিৱীৰ বহুতো খবৰ, আমাৰ ঘৰৰ দুমাইল দূৰত বৰদৈতৰ ঘাট, তাৰ দূৰে দূৰে বিষণ্ণ গভীৰ শ্যামলিমা, আইতাৰ বাবে পৃথিৱীৰ শেষ সীমা, তাৰ সিপাৰত যত সিজি বিস্ময় আছে সাগৰ নগৰ বন্দৰত, অগণন বিচিত্ৰ মানুহ অদ্ভুত আশ্চৰ্য কাৰিকৰী, আইতাৰ চেতনাত সিবোৰৰ ঠাই কোনো নাই, শাস্ত্ৰতো উল্লেখ ধাৰ নাই। চিনাকি পৃথিৱীখনি মোৰ আইতাই নিচেই ধান মানি, সীমা তাৰ এফালে মোমায়েক গাঁও, মোমায়েক ঘৰ আনফালে লুইতৰ ঘাট, কত কি ঘটনা বিৰাট ঘটে তাৰ মাজতেই। এনেধৰণৰ কবিতা এটা। সুন্দৰ কবিতা। এইটো কবিতা। এইটো আকাশবাণীয়ে প্ৰথম মানে প্ৰকাশ পাইছিলে। আকাশবাণী, দুটা কথা আপোনাক সুধিবলগীয়া আছে। আকাশবাণীৰ লগত ভূপেন হাজৰিকাৰ সম্পৰ্ক আপুনি ওচৰৰ পৰা পাইছে? যিমান ওচৰ বুলি হয় সিমান ওচৰ। তেতিয়া ভূপেন হাজৰিকা আমি চুব নোৱাৰা মানুহ। আকাশবাণী ভূপেন হাজৰিকাৰটো 1948 চনত যেতিয়া আকাশবাণী মানে অসমলৈ আহিল, তেতিয়া কলিকতাত অসমীয়া অনুষ্ঠান আছিল তাৰ আগতে, আৰু 1948 চনৰ 30 জুনলৈকে কলিকতাৰ পৰা অসমীয়া অনুষ্ঠান চলি থাকিল। আৰু আকাশবাণী কলিকতাত যেতিয়া কাম কৰি আছিলে উবৈদুল লতিফ বৰুৱা, তেওঁ আছিলে তেওঁ আছিলে ট্ৰেন্সমিশ্যন এছিষ্টেণ্ট, আৰু পুৰুষোত্তম আছিলে সংগীত বিভাগৰ মানে অসমীয়া অনুষ্ঠানৰ ষ্টাফ আৰ্টিষ্ট। আৰু তেতিয়া তেখেতসকল দুয়োকে আকাশবাণী গুৱাহাটীত কেন্দ্ৰ স্থাপন কৰিবলৈ পঠিয়াই দিলে। আৰু তেতিয়া উবৈদুল লতিফ বৰুৱাক এটা উচ্চতৰ পদবী প্ৰমোচন দিলে প্ৰগ্ৰেম এক্সিকিউটিভলৈ। সেইটো তেখেতে ডিমাণ্ড কৰিছিলে, মই যদি যাব লাগে এই বস্তু দিব লাগিব, তেতিয়াহে মই অনুষ্ঠানটো গোটেই কেন্দ্ৰটো স্থাপন কৰাত মোৰ মাত আৰু হাত থাকিব। কিন্তু চৰকাৰে শুনিলে, অসম চৰকাৰে সহায় কৰিলে। আহি তেতিয়াই তেখেতসকলৰ দুয়োকে সহায় কৰিবৰ কাৰণে 3জন সেই সময়ৰ বিশিষ্ট মানে আপোনাৰ অসমৰ বিশিষ্ট ডেকা সংগীতজ্ঞ, লেখক, গায়ক ইত্যাদি, সেইসকল আছিলে বীৰেন্দ্ৰ কুমাৰ ফুকন, ফণী তালুকদাৰ আৰু ভূপেন হাজৰিকা। এই 3জনকে এডহক ট্ৰেন্সমিশ্যন এছিষ্টেণ্ট কৰি গুৱাহাটীত নিযুক্তি দিছিলে। আৰু তাৰ পাছৰখিনি মইতো 66 চনত যোগ কৰিছোঁ, তাৰ 28 বছৰ পিছতে। বাকী মই বুৰঞ্জী জানো, আৰু পুৰুষোত্তম দাসে প্ৰায় 1980 চনলৈকে তাত আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ প্ৰযোজক হৈ আছিলে। আৰু ভূপেন হাজৰিকাই এবছৰ চাকৰি কৰি তেখেতে আমেৰিকাত গৱেষণাৰ কাৰণে গুচি গ'লগৈ। ফণী তালুকদাৰে 1965-67 চনলৈ আছিলে। তেখেতেও শেষত আকাশবাণী এৰি আমাৰ আছাম ট্ৰিবিউন গোষ্ঠীত যোগদান কৰিলেগৈ। আৰু সেই সময়তে মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ 86 চনত, তেতিয়া মই কেইজনমান আমাৰ প্ৰবাদ প্ৰতিম মানে অনাতাঁৰ প্ৰচাৰক, যেনে আমাৰ অৰুণ দাক পাইছোঁ, অৰুণ শৰ্মা, তেখেত শিক্ষা বিভাগৰ প্ৰযোজক আছিলে। আৰু এজন জানাই সকলোৱে যে বিশিষ্ট নাট্যকাৰ, ঔপন্যাসিক, তেখেতে সাহিত্য একাডেমী পুৰস্কাৰ পাইছে, সংগীত নাটক একাডেমী পুৰস্কাৰ পাইছে। আৰু সেই সময়ত আমাৰ কথিকা বিভাগৰ প্ৰযোজক নিৰ্মল দত্ত, তেখেত যদিও সাহিত্যিক লেখক নহয়, কিন্তু তেখেতৰ এটা বিশেষ এটা ক্ষমতা বা সুখ্যাতি আছিলে যে অসমৰ সেই সময়ত গুৱাহাটীত বা অসমৰ যিমানবোৰ লেখক, সাহিত্যিক, গল্পকাৰ আছে, নিৰ্মল দাৰ কথা কোনেও নেপেলায়। নিৰ্মল দাই কয় যে এই আপুনি মোক এটা গল্প দিবচোন, দিবই। আপুনি এই দুদিনৰ পৰা এইটো মোক লিখি দিয়ক, আহিবই। সেই হোমেন বৰগোহাঞিয়ে হওক, মহেন্দ্ৰ বৰাই হওক, যিয়ে নহওক, সকলো। ঠিক তেনেকৈ মই দুৰ্গেশ্বৰ বৰঠাকুৰক পাইছোঁ, মহেন্দ্ৰ বৰঠাকুৰক পাইছোঁ। নোকোৱাই ভাল। আৰু নোকোৱাই ভাল। এতিয়া নোকোৱাই ভালৰ কথা এনেকুৱা, প্ৰত্যেক দেওবাৰে নোকোৱাই ভাল প্ৰচাৰ হ'ব লাগে। তেতিয়া শনিবাৰে, আৰু সৌভাগ্যক্ৰমে ময়ো 2-এটা নোকোৱাই ভালত অভিনয় কৰি পাইছোঁ, দিন হওক বাৰু। তাৰপিছত তেতিয়া শনিবাৰে আবেলি সময়ত আমাৰ দুৰ্গেশ্বৰ, আমি প্ৰসাদ দা বুলি মাতিছিলোঁ, প্ৰসাদ দা আহি কয়, মহেন্দ্ৰ এটা লাগিছিল নহয়, আপোনালোকে আধা ঘণ্টাৰ পিছত আহক ষ্টুডিঅ'লৈ। এই বুলি কয় মহেন্দ্ৰ বৰঠাকুৰ আমাৰ নাটকৰ যিটো ষ্টুডিঅ' তালৈ যায়। তাতে ষ্টুডিঅ'ৰ টেবুলত বহি স্ক্ৰিপ্টখন লিখি কাৰোবাক কৈ দিয়ে, এই মীৰা দাস আৰু দুৰ্গেশ্বৰ বৰঠাকুৰক আহিবলৈ কোৱাচোন। আহে দুয়োটাই, এবাৰ পঢ়ি ল'লে।
হৈ গ'ল ৰেকৰ্ডিং ৰূপৰ এইবাৰ দেওবাৰে ওৱান টাইম অ'কে ওৱান টাইম ৰাইটিং একেবাৰতে লিখিছে একেবাৰতে অ'কে হৈছে গতিকে সেই দুৰ্গেশ্বৰ বৰঠাকুৰ এটা লিজেণ্ডৰী ব্ৰডকাষ্টাৰ মই এটা কথা মোৰ মনত আছে এবাৰ দুৰ্গেশ্বৰ বৰঠাকুৰ তেতিয়া ৰেডিঅ'তে চাকৰি কৰি আছে বোধহয় গুৱাহাটী ক্লাবত এখন বিস্কুটৰ কথা কামৰূপ বেকাৰী বুলি এতিয়াও আছে বোধহয় প্ৰসাদ দাই তাতে বিস্কুট কিনিবলৈ গৈছে কিবা কিবি কথা কৈ আছে প্ৰসাদ দাই কথা ক'লেতো কৈয়ে থাকে আৰু ওচৰৰ মানুহ এটাই শুনি আছে এই ৰেডিঅ' ক'ত বাজিছে ৰেডিঅ' মাতটো গৈ দেখিছে দুৰ্গেশ্বৰ বৰঠাকুৰে কথা কৈ আছে ঠিক তেনেকৈ এটা বিখ্যাত গীত মই বাৰু ৰেডিঅ'ত চাকৰি যোগলাই 67 চন মানত হ'ব এদিন ভূপেন হাজৰিকা অকণি মেলত কিবা এটা কৰিবলৈ গৈছে লগত গৈছিল আমাৰ নৱ বৰুৱা ছাৰৰ ছোৱালী উপলা বৰুৱা ছাৰো গৈছিলে উপলা বৰুৱাই লিখিছে যে ভূপেন খুৰা বহি আছে অনুষ্ঠান হ'ল হৈ আহি নৱ বৰুৱা ছাৰে আৰু ভূপেন হাজৰিকাই কি কথা পাতিলে তেতিয়া নৱকান্ত বৰুৱা ছাৰে ভূপেন হাজৰিকাই এটা গীত এটা দিলে যে বৰুৱা হাজৰিকা আপোনাৰ গীতটো দিলোঁ কিন্তু গীতটো দি মোৰ ছোৱালীজনী উলিয়াই দিয়া যেন লাগিছে বিয়া দি উলিয়াই যেন লাগিছে তাৰপিছত ক'লে বৰুৱা চিন্তা নকৰিব আপোনাৰ ছোৱালী মই দূৰৈকৈ পুখুৰী খান্দি পানী আনিবলৈ নিদিওঁ সেইটো এখন নিয়ৰে ফুল এপাহ ফুলিল লিখিম সেই গীতটো এটা কাহিনী আছে গীতটো লিখাৰ আগমুহূৰ্তত এদিন আমাৰ আইনু তাইৰ নাম ওপৰৰ আইনুৱে কটনৰ প্ৰফেচৰ এতিয়া আইনুৱে খেলি আছিল তেতিয়া ফণী তালুকদাৰৰ ঘৰত সৰু ছোৱালী 6-7 বছৰীয়া বা তাতকৈ বেছি হ'ব পাৰে কমো হ'ব পাৰে তাই সৰু ছোৱালী চিঞৰি তাতে খেলি আছে গধূলি হ'ল এজাক চৰাই কেক কেক শব্দ কৰি গুচি গ'ল তাৰপিছত দেউতাক আহিল দেউতাক ক'লে দেউতা আজি জানা মই দলিমাহীৰ ঘৰত খেলি আছিলোঁ দলিতাৰ ঘৰত খেলি আছিলোঁ মই নাচি খেলি থাকোঁতে সৰুণীয়া পাহাৰটোৱে নাচি আছিল এই বুলি ক'লে ছাৰৰ মনত বলচোন বল কি আছে কি কেনেকৈ নাচিছিল দেখুৱাগৈ গৈ চালে একে শব্দ কৰি চাৰ এটা উৰি গৈছে আন্ধাৰ হৈ আহিছে তেতিয়া আকৌ তাত মানে ইলেক্ট্ৰিচিটি নাছিলে সেই সময়ত সেই তেতিয়া ঘৰত আহি সেই গীতটো লিখিছে নিয়ৰে ফুল এপাহ ফুলিল কিনি তাৰপিছত ভূপেনে যেতিয়া গীতটো দিলে তেতিয়া ছাৰে ভণ্টিজনী বুলি লিখিছিল আইনু বুলি লিখি পেলাই ভণ্টিজনী লিখিছিল আইনু বুলি লিখি আৰু কাটি লৈ পেলাই ভণ্টিজনী বুলি লিখিলে ভূপেনে নহয় এইটো আইনুজনী হৈ থাকক সেইটোৱে গীতটোক বেছি মৰ্যাদাহে দিছে আইনুজনী হৈ থাকক 67 চনত কোনোবা এদিন গধূলি মই তেতিয়া স্কুলীয়া ছাত্ৰ মই গুৱাহাটী ক্লাবৰ পৰা উভতি আহিছোঁ খোজকাঢ়ি খেলিব ঘূৰিলে ক'ৰবাৰ ৰেডিঅ'ত সেই গানটো শুনিছোঁ নিয়ৰে ফুল এপাহ ফুলিল কিনি আৰু আইনুৱে লিখিছে যে গানটো বজাৰ পিছত আইনু ওলাই যায় সকলোৱে কয় আইনু তোমাৰ গান শুনিলোঁ আজি তোমাৰ গান শুনিলোঁ সঁচাকৈ সেইটো আইনুৰ গান আৰু তেতিয়াৰ পৰা বহু ল'ৰা ছোৱালীয়ে আইনুৰ নামটো বুলি ধৰিলে নিজৰ ছোৱালীৰ নাম আইনু সেয়া হ'ল মোৰ চাকৰি আগৰ কথা আৰু মই আহিয়েই গুৱাহাটী কেন্দ্ৰত দুৰ্গেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ বৰঠাকুৰ খগেন দাক লগ পালোঁ খগেন মহন্তৰ সৈতে মই একেটা ৰুমতে বহোঁ খগেন দা মিউজিকৰ প্ৰডিউচাৰ লক্ষী বাইদেউ মিউজিকৰ প্ৰডিউচাৰ শাস্ত্ৰীয় সংগীতৰ আৰু মই প্ৰগ্ৰেম এক্সিকিউটিভ মিউজিক এডমিনিষ্ট্ৰেশ্যন চাব লাগে আৰু তাৰ অহাৰ লগে লগে মই বহুতো অনুষ্ঠানৰ লগত জড়িত হৈ পৰিলোঁ আৰু মই ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰতে নাটকৰ অডিশ্যন দি নাটকৰ শিল্পী হৈছিলোঁ আৰু বহু নাটকত অভিনয় কৰিছোঁ কি নাটকত অভিনয় কৰিছিলোঁ মনত নাই এতিয়া কাৰণ আমাক সাধাৰণতে আমি হ'লো মানে ঘৰৰ শিল্পী আমাক পঢ়াব কোনো নোৱাৰিলে নহয় কোনো নোৱাৰিলেতো হয়েই বহুত চৰিত্ৰ থাকে নহয় এইখিনি কৰি দিয়কচোন এইটো গাই দিয়কচোন তেনেকৈ 2-এটা বছৰ ভাল চৰিত্ৰটো অভিনয় নকৰা নহয় গতিকে নাটক কৰিছোঁ আৰু তেতিয়া মই ডিব্ৰুগড়ত থাকোঁতে মই লিখিবলৈ ল'লোঁ ইয়াতো লিখিবলৈ আহিলোঁ আৰু প্ৰথম মই এখন সংগীতাধ্যক্ষ কৰিছিলোঁ এই কৃষ্ণ জন্মাষ্টমী উপলক্ষে সংগীতাধ্যক্ষ এখন সেইখন খগেন ৰায়নে কোনোবা এজনে প্ৰদৰ্শন কৰিছিলে আৰু এটা মোৰ তেতিয়া এটা ধাৰণা হৈছিলে এই যে 1945 চনত যেতিয়া হিৰোশ্বিমা নাগাছাকি এটম বম পেলাইছিলে সেই দিনটোলৈ মই এখন আলেখ্য এখন লিখিছিলোঁ সেইখনো গুৱাহাটীৰ পৰা প্ৰচাৰ হৈছিলে নামটো এতিয়া মোৰ মনত নাই আৰু আপুনি আৰু এটা খুব ভাল কাম আকাশবাণীত কৰিছে এইটো আমি শুনিছোঁ যে মৃত্যুঞ্জয় উপন্যাসৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ মহদা গোসাঁই মহদানন্দ গোস্বামী এই তেতিয়াৰ পৰা অলপ ইফালে গ'লে মায়া অঞ্চলত দৈপৰা সত্ৰ তেখেতৰ এটা আপুনি সুদীৰ্ঘ সাক্ষাৎকাৰ গুৱাহাটীত কৰিছিলে এইটো এটা বহুত অকণমান পুৰণি কথা মহদা গোসাঁই ঘৰ মায়াঙৰ দৈপৰাত
মায়ং মোৰ মামাৰ ঘৰ হয় আৰু আমাৰ পিতাহঁতৰ মুখত প্ৰায় মই শুনিছিলোঁ মহদাৰ গোসাঁইৰ কথা আৰু মহদাৰ গোসাঁই ভায়েকৰ ডক্টৰ গুৰুপ চন্দ্ৰ গোসাঁই মোৰ শিক্ষাগুৰু হয় হয় বিশিষ্ট ভাষাবিদ গুৱাহাটী গুৱাহাটী বিশ্ববিদ্যালয় বিশ্ববিদ্যালয় আৰু গুৰু গোস্বামী চৰকাৰ আমাৰ ইয়াতে গদা গোসাঁই বুলি কৈছিলে হয় হয় গদা গোসাঁই তে এইবোৰ কথা মই আমাৰ ইয়াত স্বাধীনতা সংগ্ৰাম কেনেকৈ হৈছিলে মহদাৰ গোসাঁই কি কৰিছে মোৰ পিতাৰ মুখৰ পৰা বহুত আমাৰ পিতাই স্বাধীনতা সংগ্ৰামী আছিলে হয় হয় তে সেই কথাবোৰ মনত পেলাই মই যে এইখিনি মানুহৰ মই এটা সাক্ষাৎকাৰ ল'ব লাগে ইতিমধ্যে মই মৃত্যুঞ্জয় পঢ়িছোঁ হয় মই 1987 চনৰ ডিচেম্বৰ মাহত মই গধূলি মহদাৰ গোসাঁই ঘৰ পালোগৈ আৰু তেখেতৰ সাক্ষাৎকাৰ লৈছোঁ প্ৰায় 1 ঘণ্টাৰ সাক্ষাৎকাৰ আৰু তাৰপিছত তেখেতৰ লগৰ যি আৰু 4জন নে 5জন জীয়াই আছিলে হ'ল মাণিক বৰা ভিবি বৰা ৰূপৰাম সুত এনেধৰণে বাকী 5জনৰ মই 2জনমানৰ নাম উপন্যাসখনত সেইমতে আছে আছে ভিভিৰাম আছে ভিবিৰাম আছে মাণিক বৰা ৰূপৰাম সুত ৰূপৰামৰ নামটো ৰূপনাৰায়ণ বুলি আছে হয় এইসকলৰ মই সাক্ষাৎকাৰলৈ প্ৰচাৰ কৰিছোঁ আৰু গুৱাহাটীলৈ আহি মোৰ এটা কথা ধাৰণা হৈছিলে যে এইসকল যিসকল গাঁৱত বাস কৰা স্বাধীনতা সংগ্ৰামী হয় তেখেতসকল তেতিয়ালৈকে অভিক্ষিতই হৈ আছিলে তেতিয়ালৈকে সাক্ষাৎকাৰ লোৱা নাই গতিকে এইসকল মানুহক মই পোহৰলৈ আনিলোঁ মই বুলি ক'লে অৱশ্যে বেয়া শুনে তথাপি ক'লোঁ আৰু মই সাক্ষাৎকাৰ লৈছিলোঁ আৰু তাৰপিছতো মহদাৰ গোসাঁই দুবাৰমান ৰেডিঅ'লৈ গৈছে আৰু তেখেতৰ বাবে এখন কিতাপো প্ৰকাশ হৈছিলে আৰু তেখেতৰ য'ত আমাৰ অলপ দূৰত 2 কিলোমিটাৰ দূৰত কমলাকুছি বুলি গাঁও এখন আছে তাতে তেখেতৰ আশ্ৰম আছিলে আৰু সেই আশ্ৰমতেই য'ত তেখেতসকলে ৰেল এখন বগৰাইছিল তালৈ সেইফালে দিয়ে গৈছিল এই কথাটো শুনিছোঁ মানে পানীখাইটিত য'ত ৰেলখন বগাই আছিলে পানীখাইটি নহয় পানীবাৰী নহয় পানীখাইটিৰ মাজত হয় নলগুলি সেই জেগাক সেই কথাটোক লৈ বোলে তেতিয়াৰ দিনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কিবা সেইটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো সেইটো কোৱেশ্যন হৈছিলে শংকৰদেৱ দুৰ্বাৰ হৈছিলে কিবা এটা হৈছিলে হয় হয় সেইটো এটা বৰ ডাঙৰ মানে এখন মিলিটেৰী স্পেচিয়েল ট্ৰেইন গোটেই ট্ৰেইনখন মানে নষ্ট হৈ গৈছে আৰু বহু দিনলৈকে ৰেলৰ দবাবোৰ ইঞ্জিনটো মানে পিটনিৰ ওপৰত উঠি আছিল এতিয়া আৰু সেইটো নেদেখা হৈ গ'ল আমি আৰু বহু কথা পাতিবলগীয়া আছে সূৰ্যদাৰ কিতাপ আপোনাৰ কিমান লিখা হ'ল এতিয়ালৈকে মই সম্পাদনা কৰা আৰু নিজে লিখা কিতাপ প্ৰায় 24খনমান হ'ল হয় সম্পাদনা কৰা আছিল আপোনাৰ গান্ধীজীৰ লগতে আপুনি আমি দেখা পাইছোঁ যে শংকৰদেৱ সম্পৰ্কেও আপুনি শংকৰদেৱ সম্পৰ্কে মোৰ কিছু অধ্যয়ন আপুনি কৰিছে এখন আছিলে সুহৃদ শংকৰদেৱ বুলি হয় তাত কেইটামান মানে শংকৰদেৱ সম্পৰ্কে লেখা প্ৰবন্ধ আছে এখন ডক্টৰ বৰাই ওলাইছিলে প্ৰথম হয় হয় তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱৰ উত্তৰ পূৰ্বাঞ্চল নানাজাতি উপজাতি বুলি এটা পাইছোঁ সেইখন খুব ভাল কিতাপ হৈছে আৰু এখন কৰিলোঁ এইখন হয় হয় সেইখন আৰু এখন আছে তোমাৰ হেৰি শ্ৰীমন্ত শংকৰদেৱৰ লিখা গীত মাতৰ সংকলন সেইখনো পাইছোঁ এইখিনি শংকৰদেৱ সম্পৰ্কে মোৰ কৰা অধ্যয়ন এইখন কিতাপ লিখিলোঁ আৰু এই কিতাপখন কৰি মই এটা বৰ কোনখনৰ কথা ক'লে এই শংকৰদেৱ বিভিন্ন গীতিকাৰৰ যে শংকৰদেৱ সম্পৰ্কে হয় হয় দৃষ্টিত শংকৰদেৱ নহয় তেওঁলোকে লিখা গীত মাত হয় দৃষ্টিত নহয় গীত মাত সেই সংকলনটো উজনি অসমৰ দেহ বিচাৰ গীত টোকাৰী গীত নামনি অসমৰ আমাৰ কামৰূপী লোকগীত তাৰপিছত আকৌ এনেধৰণৰ বিভিন্ন গীত মাতত শংকৰদেৱক কেনেকৈ উল্লেখ কৰা হৈছে আকৌ বৰপেটাৰ লোকগীতত শংকৰদেৱ হয় এই বৰপেটা লোকগীতত শংকৰদেৱ সম্পৰ্কে কৰিবলৈ যাওঁতে মোৰ এটা অভিজ্ঞতা পৱন দাসক ক'লোঁ দাস আপুনি এই সম্পৰ্কে কিবা গীত জানে নেকি জানো মই আপোনাক দিব পাৰিম দিলে গোটেইখিনি মান্য ভাষাত তাৰমানে বৰপেটীয়া হেৰিটো নাই তেওঁলোকৰ দাস কি কৰিলে আপুনি মোক মান্য ভাষাত নালাগে আপুনি এইটো বৰপেটীয়া ভাষাতে দিয়ক হয় তেতিয়া আকৌ তেখেতে নতুনকৈ লিখি পেলাই দিছে এতিয়া এই আকৌ ৰেডিঅ' কথালৈ ঘূৰি আহিছোঁ 48 যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰ স্থাপন হ'ল হয় তেতিয়া পুৰুষোত্তম দাসে আৰু উভয়দেৱ বৰাই লগ লাগি অসমৰ এই গাঁও অঞ্চল প্ৰচলিত লোকগীতবোৰ অসমলৈ আকাশবাণী লৈ আহিল কিন্তু তেনেকৈ বিহু আহিল হয় কিন্তু এটা কথা মই পিছত উপলব্ধি কৰিলোঁ যে এই লোকগীতসমূহৰ যিটো লোকভাষা বা এতিয়া কামৰূপী লোকগীত বুলি ক'লে আঞ্চলিক ভাষাৰ যিটো ৰূপ সেই বস্তুবোৰ তেওঁলোকে ধৰি নাৰাখিলে হয়তো তেওঁলোকে ভাবিলে আমি যদি গাঁৱলীয়া ভাষাৰ লোকগীতবোৰ গাঁৱৰ মানুহে হাঁহিব হয় গতিকে এই ধৰণৰ কথা এটা ভাবিলে গতিকে এতিয়া মই এটা লোকগীতৰ উদাহৰণ দিওঁ এগৰাকী বিখ্যাত শিল্পীয়ে গাইছে হৰ দুপৰ বেলা
কোনে বজাই বাঢ়ি মূৰ পৰিল ৰন্ধনৰ পালা হয় ভৰদূপৰ বেলা কোনে বজাই বাঢ়ি মূৰ পৰিল ৰন্ধনৰ পালাহে আচ্ছা এই গীতটো শুনিলে কিবা কামৰূপী ভাষাৰ চিন্তা আছেনে নাই নাই একো চিন্তা একেবাৰে লিখিত অসমীয়া মান্য ভাষা মান্য ভাষাত হয়তো এই গীতটো এনেকুৱা আছিল ভৰদীপাৰ বেলা কোনি বাজৈ বাঢ়ি মোৰ পৰিল না ধানৰ পালাহে তাকে আনি এয়া কৰা হ'ল তাকে মান্য ভাষাত মান্য স্নেহলতাত আছে গাইছে মই নামটো ক'ব খোজা মই জানো যিহেতু প্ৰচাৰ হৈ গৈছে মানুহে জানিবই আৰু শ্ৰোতাই জানিবই সূৰ্যদা লালিলাং গীত মৰিগাঁও অঞ্চলৰ লালিলাং গীত আপুনি এই সম্পৰ্কে বহুত লেখা মেলাও কৰিছে জানে ইয়াতে ডাঙৰ দীঘল হৈছে অকণমান লালিলাংটো হ'ল আমাৰ আচলতে ইয়াত কেঁচা বিহু গীত বুলি কয় কেঁচা বিহু গীত আৰু তাত অশ্লীলতাৰ কথা আছে যিহেতু মানুহৰ জন্মৰ প্ৰক্ৰিয়াটোৱে এটা অশ্লীল বুলি মানুহে আমি কথা পতা নাপাতো জন্মৰ যিটো প্ৰক্ৰিয়া আৰু মানুহৰ যিটো জন্মৰ প্ৰক্ৰিয়া সেই একে প্ৰক্ৰিয়াৰেই পৃথিৱী শস্য সম্ভৱা হয় আৰু মানুহৰ জন্মৰ যিটো বা যিটো যৌন ক্ৰিয়া সেই ক্ৰিয়াকাণ্ডবোৰ পথাৰত যদি কৰি দেখুওৱা হয় তেতিয়া পৃথিৱীখন সাৰুৱা হৈ উত্তেজিত হয় বুলি ভাবিছিলে উৰ্বৰা হয় গতিকে এসময়ত কিছুমান ঠাইত এনেকুৱা আছিলে যে ৰজস্বলা হোৱা মহিলাক নি পেলাই পথাৰত খোজ কঢ়ায় গ্ৰীক উপাখ্যান এটাৰ লগতো তেনেকুৱা পঢ়িছো যে মুকলি পথাৰত ৰজস্বলা তিৰোতাক তললৈ উবুৰি কৰি শুৱাই বা খোজ কঢ়ায় তেতিয়া মাটি সাৰুৱা হয় খেতি ভাল হয় আৰু এই গীতবোৰ যিবোৰ যৌনগন্ধীমূলক গীত বা আমাৰ যিবোৰ কেঁচা বিহু গীত এই বিহু গীত গালে পৃথিৱীখন উৰ্বৰা হয় বুলি ভাবে আৰু সেইকাৰণেই যিহেতু আমাৰ মাঘ বিহুটোৰ খেতি চপোৱা উৎসৱ আৰু সেই সময়ত যেতিয়া আমাৰ ইয়াত মাঘৰ বিহুৰ উৰুকাৰ দিনা মাছ মাৰিবলৈ আহে মানুহবিলাকে তেতিয়া বিভিন্ন বাদ্যযন্ত্ৰ আমাৰ থলুৱা কিছু বাদ্যযন্ত্ৰ খলচৰা বুলি এটা বাদ্যযন্ত্ৰ আছে আৰু এটা আমাৰ থলুৱা বিহুৰ এটা নিজস্ব মানে হেৰি আছে তাল আছে সেই ধৰণে বিহুগীত গাই সেই লালিলাংবোৰ গাই আহে আৰু তাৰপিছত হেৰিত এই আমাৰ যি দুখন বিল নিৰ্দিষ্ট বিল আমাৰ ইয়াত জালিখৰা বমানী আৰু সিফালে পাৰশালী এই বিলত মাছ মাৰে আৰু সেই মাছ মাৰা সেই বিলত মৰা মাছেৰে আমি উৰুকাৰ দিনাখন ভোজ খায় এতিয়া এই লালিলাং গীতবোৰ অশ্লীল কাৰণে সমাজত গোৱা নহয় আমাৰ মঙলদৈ যেনেকুৱা নাৰেঙিলী গীত তেনেকুৱা সমাজত গাব পৰা গীত মই দুভাগীমান গাই শুনাইছোঁ আমাৰ এইখন যিখন বিল পাৰ হৈ এইখন দুৱনি বিল পাৰ হৈ আহিলোঁ দুৱনি বিলখন লাগিছেগৈ বমানীত গৈ এই দুখন বিল এফাকি লালিলাং গীত আছে দুৱনি ঐ বমানী ঐ দুয়ো বাই বনি ঐ অমৰা ঐ নথবি ঐ দমাই অমৰাৰে তলতে ঐ ধৰিম গবা মাৰি ঐ বাপেৰে বুলিব জঙাই মানে জোঁৱাই আচ্ছা তেনেকৈ আৰু এফাকে সেই আমাৰ যিটো ওপৰপা চিনেমাৰ যিটো বিহুগীত ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই মোৰ নামে ওলাইছে পতা এই ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে নিবলৈ যে লাগিব নহলে জীৱনটো বেথা মিলন দৈ চচি মিলন দৈ বাকৰ কলি আৰু মঙললৈ নহলে জীৱনটো বেথা তেনেকুৱা এফাকে বিহুগীত আমাৰ লালিলাং আছে নৰধৰা হাবিতে মাতি মই পোৱা নাই এনে ওলাইছে পতা টুপুলি জীয়েকক নিং বুলি কোৱা নাই এনে ওলাইছে কথা নিং বুলি মানে নিউ বুলি কোৱা নাই আমাৰ ডিমৰীয়া ভাষা তেনেকে আকৌ তেনেকুৱা ডেকাৰ মুখৰ গীত বনতে কান্দিলা ঐ বনৰে হৰিণী ঐ উৰুৱাই কান্দিলা ঐ ডালত মই কান্দিলং ঐ তোৰে ঐ বেজাৰত নাপালং ঐ চেঙেৰা কালত আলি বাটৰ কুচিয়া ঐ ওলাম কেনে কৰি ঐ লোহাৰে বৰশী ঐ দিক ঐ এৰাবাৰী গাভৰু কৈ ভোলাম কেনে কৰি জাতি বাহৰ গমনা ঐ দি এইবোৰ এই অঞ্চলত প্ৰচলিত আমাৰ ইয়াত প্ৰচলিত বঢ়িয়া বহুত ভাল লাগিছে গতিকে এইবোৰ আমাৰ ইয়াত আমাৰ কাৰ্বি লোকগীত তিৱা লোকগীতৰ সুৰ ইয়াত মিহলি হৈ আছে তেনেকে এটা এফাকে কাৰ্বি গীত আছে আজি যাং বৰতকৈ কালি যাং বৰতকৈ বৰতলৈ ঢেপেলা পাত বৰতৰে তলতে ঐ জোকাই মোক নেৰিবি ঐ মইনা মাত তেনেকুৱা এইটো আমাৰ
পিছলে বিহুবোৰতো আছে আহো বৰতলে যাওঁ বৰতলে বৰৰ ঢপলা একেধৰণৰ কথাবোৰ হৈ গ'ল হয় 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 সূৰ্যদা এইখিনি পাতি থাকিলে শেষ নহ'বলগীয়া কথা লোক সংস্কৃতিৰ পেৰাটোতো যথেষ্ট চপচপীয়া হৈ আছে মৰিগাঁও অঞ্চলত তাত এটা বিশিষ্ট অৱদান আছে এই অঞ্চলৰ আছে বেলেগ এটা কথালৈ যাওঁ আপুনি সাহিত্য চৰ্চা কৰি আছে লেখা মেলা কৰি আছে আমি আৰু এটা কথা লক্ষ্য কৰিছো আপোনাৰ পুত্ৰ আৰুণী কাশ্যপ ইতিমধ্যে অসমৰ উদীয়মান লেখকসকলৰ মাজত চিৰিয়াছ লেখক বুলি যদি ক'বলগীয়া হয় আৰুণী কাশ্যপলৈ আপুনি নিঃসন্দেহে আহিব বিশেষকৈ অসমতকৈ ভাৰতৰ বাহিৰত বুলি মই কৈছোঁ তেওঁৰ যিটো স্থান তেওঁৰ লেখনিৰ যিটো স্তৰ বহুত ওপৰত এই ক্ষেত্ৰত আপোনাৰ কিবা অৱদান আপোনাৰ প্ৰেৰণা বা পিতৃ হিচাপে আপোনাৰ অনুভৱ বা আৰুণীয়ে কি হ'ব বিচাৰে ভৱিষ্যতে আৰু তেওঁতো অসমলৈ বহু সুনাম কঢ়িয়াই আনিছে নাই কি হ'ব বিচাৰে মানে অলৰেডিটো হ'লেই গতিকে কি হ'ব বিচাৰে সেইটো তাৰ মনত কি আছে এতিয়া মানুহৰটোতো উচ্চাকাংক্ষাৰ সীমা নাই আকাশটো বনে মন সকলোৰে এতিয়া মোৰ অৱদান মই কি কৰি ক'ম মোৰ অৱদান মানে মই যিটো অৱদান পাইছোঁ মোৰ ঘৰত এবাকচ কিতাপ আছিলে সেই কিতাপৰ মাজত মোৰ বহু সময় গৈছিলে আৰু আমি সৰুতে কিতাপ পাইছিলোঁ কিবা কাৰণত আমাৰ এখন ভিতৰৰ গাঁৱত যদি কেনেকৈ কিতাপ আছিল মই নাজানো কিতাপ পঢ়িছিলোঁ কিতাপ পাইছিলোঁ আমি অসমবাণীখন পাইছিলোঁ বাতৰি কাকতৰ ভিতৰত পিছত আমি দৈনিক কাকতো পাইছিলোঁ মানে মই গুৱাহাটীলৈ যোৱাৰ আগলৈকে আৰু মই স্কুলত থকা কালৰ পৰাই মোৰ সামান্য যিখিনি টকা পইচা মোৰ হাতত পৰে পকেট বাণী বুলি যিটো কয় ইংৰাজীত পকেট খৰচ হিচাপে তাৰে মই কিতাপ কিনিছিলোঁ মোৰ পাণবজাৰ যিখন বাণী প্ৰকাশ দোকান বাণী প্ৰকাশৰ এজন বিক্ৰেতা আৰু ৰয়েছ বুকলৰ পাটগুৰি বোলা যিজন বিক্ৰেতা এই দুজনৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু বিশেষকৈ বাণী প্ৰকাশৰ মানুহজন মই চাকৰি কৰি গুৱাহাটীলৈ অহাৰ পিছত তেখেতে বহুদিন বাণী প্ৰকাশৰ বিক্ৰেতা হৈ আছিলে তেতিয়াই মই ৭২-৭৩ চনত সংলাপ বুলি এখন আলোচনী ওলাইছিলে ভৱেন বৰুৱা সেই সংলাপৰ ৩টা খণ্ড মই কিনিছিলোঁ পঢ়িছিলোঁ পঢ়ি খুব ভাল লাগিছিল আৰু তেতিয়া মই সেই সামান্য মোৰ টকাৰে মই কিতাপ কিনিছিলোঁ সংগ্ৰহ কৰিছিলোঁ আৰু দৃষ্টিলাগিত মই নিয়মীয়াকৈ গৈছিলোঁ জিলা পুথিভঁৰালত আচ্ছা সেইবোৰ একো জনা নাছিল কিন্তু পঢ়িব লাগে কিতাপ পঢ়িব লাগে উপন্যাস পঢ়ি গল্প পঢ়িব লাগে সেইবোৰ কৰিছিলোঁ আৰু লাহে লাহে মই চাকৰি সোমোৱাৰ পিছৰ পৰা মোৰ ঘৰত কিতাপ পত্ৰ কিছু গোট খালে অসমৰ সেই সময়ত প্ৰকাশ পোৱা প্ৰায়বোৰ আলোচনী বাতৰি কাকত ভাল ভাল কিতাপ পত্ৰ মই কিনিছিলোঁ আৰু আৰুণীয়ে সেইবোৰ খুব পঢ়িবলৈ লৈছিলে কিতাপ পঢ়িছিলে সি আৰু আনকি কেতিয়াবা সি মানে খুব বিস্ময় পঢ়ে মই তাক ধমকি কিয় বিস্ময় পঢ়িছ বেলেগ পঢ়চোন আৰু সেইবোৰ বিস্ময় পঢ়াৰ পৰা সেই মোৰ ঘৰত যিবোৰ ক্লাছিক আছিলে অসমীয়া সাহিত্যৰ বিশ্ব সাহিত্যৰ যেনে ধৰা টলষ্টয়ৰ ৱাৰ এণ্ড পিছৰ অসমীয়া অনুবাদ যুদ্ধ আৰু শান্তি ধীৰে বৈ যায় ডন ইত্যাদি ৰাছিয়ান সাহিত্য আৰু যিবোৰ আন্তৰ্জাতিক সাহিত্য যিবোৰ কিতাপ দেৱদুন্দুবী বাজে কাৰ বাবে অনুবাদ কৰা সেইবোৰ কিতাপ সি পঢ়িছিলে পঢ়ি তাৰ এটা লিখাৰ মন এটা হৈছিলে আৰু লিখিছিলেও কিন্তু সি ছবিও আঁকিছিলে ছবি আঁকাত ভাল নহ'ল কিন্তু সি লিখিবলৈ ল'লে তেনেকৈ সি শেষত সি দিল্লীত পঢ়িবলৈ গ'ল ষ্টিভেন্সত সি BA পঢ়িলে ইংৰাজীত মেজৰ লৈ পেলাই তাৰ পৰা MA পাছ কৰিলে আৰু আমি যদিও গুৱাহাটীত আছিলোঁ মোৰ ল'ৰাটোৱে যদিও আমি গুৱাহাটীত আছিলোঁ আমি বন্ধত প্ৰায় ঘৰলৈ আহিছিলোঁ এই ঘৰলৈ আহে এইটো ঘৰ নহয় মোৰ পুৰণি ঘৰ তেতিয়া এইটো ঘৰ মই সজা নাই সিহঁতে গাঁৱৰ বোকা পানী খচকি দৌৰি ফুৰে গতিকে সেই গ্ৰাম্য জীৱনটো খুব ভালকৈ দেখিলে আৰু আমাৰ গাঁও হ'ল মায়াঙত মামাৰ ঘৰখন আমাৰ যেনেকৈ প্ৰিয় মোৰ ল'ৰাহঁতো আৰু মোৰ ভতিজাহঁতো আমাৰ মায়াং মামাৰ গাঁওখন প্ৰিয় তাক মই লৈ গৈছিলোঁ মাককো লৈ গৈছিলোঁ তেনেকৈ এবাৰ ৯৭-৯৮ চন নেকি মোৰ ঠিক চন তাৰিখ মনত নাই মানে সেই আজিকালি ভাষাত ৯০ দশক বুলি মই নকওঁ যোৱা শতিকাৰ শেষ দশক বা দশম দশক ৯০ দশক বা ৭০ দশক বুলি ভুলকৈ কৈ থাকে মানুহে কিন্তু ভূপেন দাই কৈ গৈছে বিংশ শতাব্দীৰে হে চতুৰ্থ দশক ইহুদী মাৰণ্যযুগত সহস্ৰজন মৰিলে হে ভূপেন হাজৰিকাই কিয় কোৱা নাই ৩০ৰ দশক বুলি ৪০ৰ দশক বুলি
বিংশ শতাব্দীৰ হে চতুৰ্থ দশক কিয় চতুৰ্থ দশক ক'লে এই কথাটো অসমীয়া মানে হেৰিত যিসকলে ৰেডিঅ' টিভি যিসকলে কথা কয় তেওঁলোকে ভাবিব লাগে কিয় চতুৰ্থ দশক কৈছে আজিকালিতো 50ৰ দশক 60ৰ দশক 70ৰ দশক এনেকৈ কয় যি নহওক বাৰু সেই 90 দশক নহয় যোৱা শতিকাৰ শেষ দশক বা দশম দশকত সি কোনোবা এটা বছৰত মায়ঙত অকলে গৈছিলে আৰু তেতিয়া অসমৰ গুপ্ত হত্যা চলি আছিলে হয় মায়ঙতো সেই গুপ্ত হত্যাৰ সেইবোৰ সি দেখিছে সেইবোৰ দেখি শুনি সি সেই কথাৰ স্মৃতিকে লৈ সি ষ্টিফেন্সত MA পঢ়ি থাকোঁতে প্ৰথম উপন্যাসখন লিখিলে এ হাউচ উইথ 1000 ষ্টৰিজ ঘৰখন হ'ল আমাৰ সৰু মামাৰ ঘৰখন হয় হয় আৰু সৰু মামাৰ ঘৰখনৰ মানে তাৰ যিকেইটা মানে উপন্যাসখনত ঠাই পাইছে ঘৰখনে ঠাই পাইছে অহিল্যা তাৰ জেঠাক অহিল্যা মুকুট খুৰা পৱন খুৰা এইবোৰ তাৰ উপন্যাসখনত ঠাই পাইছে আৰু সেইটো আহিছে গুপ্ত হত্যা কথাটো আহিছে আৰু সেইখনেই প্ৰথম তাৰ উপন্যাস আৰু তাত থাকোঁতে সেইখন পেংগুইনৰ যিজন মানে লিটাৰেৰী এজেণ্ট হয় আমাৰ বহুতে জানে মই ক'ব নোৱাৰোঁ মানে অসম ভাৰতৰ বাহিৰৰ যিবোৰ ডাঙৰ ডাঙৰ লিটাৰেৰী মানে সাহিত্য প্ৰকাশক হয় তেওঁলোকৰ এটা লিটাৰেৰী এজেণ্ট থাকে বুজিছোঁ এজন উপন্যাসৰ এখন উপন্যাস পঢ়াৰ আগত সেই লিটাৰেৰী এজেণ্টজনে পঢ়ি চাব তেওঁহে পাব্লিছাৰক দিবগৈ হয় হয় প্ৰকাশ হ'ব নহ'ব সেই ধৰণৰ প্ৰকাশ হ'ব যোগ্য হ'বনে নহয় তেওঁহে ক'ব হয় হয় গতিকে আমাৰ ইয়াতো সেইবোৰতো নাভুত নাচুত কথা গতিকে সেই লিটাৰেৰী এজেণ্টজনক দেখুৱালে তাৰো কথা পাতি ভাল পালে লিটাৰেৰী এজেণ্টজনে চাই কিবা কিবি এটা উপদেশ দিলে আৰু সেইখন পেংগুইনে প্ৰকাশ কৰে আৰু পেংগুইনে প্ৰকাশ কৰাৰ পিছত গোটেই বিশ্বজুৰি সমাদৰ লাভ কৰিলে হয় হয় আৰু সেইখন উপন্যাসৰ বিষয়ে বোলে বহুকেইখন গৱেষণা গ্ৰন্থ হৈছে খুব ভাল কথা আচলতে আমি গৌৰৱ কৰোঁ বহুকেইখন গৱেষণা গ্ৰন্থ হৈছে আৰুণিক কাশ্যপক লৈ আমিও গৌৰৱ কৰোঁ তাৰপিছত তাৰ এখন চুটিগল্প সংকলন ওলাল হিজ ফাদাৰ্ছ ডিজিজ বুলি হয় এখন কবিতা সংকলন ওলাইছে আমেৰিকাত তেনেকৈ তাৰ কিতাপ পত্ৰ ওলাই আছে এতিয়া সি হাৰ্ভাৰ্ডত এবছৰৰ কাৰণে এটা ফেল'শ্বিপ লৈ গৈছে এবছৰ শেষ হ'বৰ বোধহয় ছেপ্টেম্বৰ মানত হ'ব নেকি হাৰ্ভাৰ্ডত তাৰ কাম হ'ল সি এখন তাত উপন্যাস লিখি দিব লাগিব হাৰ্ভাৰ্ডত থাকোঁতে হাৰ্ভাৰ্ডত থাকি হয় ক্লাছত একো কৰিব নালাগে খালি লেখা মেলা কাম কৰিব লাগিব তাতে সি এখন উপন্যাস লিখি দিব লাগিব এবছৰত ডাঙৰ অফাৰ এইটো ফুল দৰমহা এইটো ৰেডক্লিফ ফেল'শ্বিপ বুলি কয় সেইটো ফেল'শ্বিপত কাম কৰি আছে আৰু সি অসমৰ পটভূমিতে এখন উপন্যাস লিখিছে কাম চলি আছে মানে উপন্যাসখন কি হ'ব কি থাকে সেই বিষয়ে হাৰ্ভাৰ্ডে এটা লেকচাৰো দিলে হয় হয় আৰু USA মানে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিভিন্ন ইউনিভাৰ্চিটিয়ে তাক লেকচাৰ দিবলৈ মাতি লৈ যায় সেইখিনি জানো কিন্তু আমি বাতৰি কাকত আলোচনীৰ মাজে মাজে খবৰ পাই থাকোঁ গতিকে সেই আৰু আৰুণীয়া হয় খুব ভাল লাগিছে আচলতে আৰুণীয়া এতিয়া আচলতে আপোনাৰ ল'ৰা বুলিয়ে নহয় অসমৰে এটা গৌৰৱ বা অসমৰ সন্তান সেই হিচাপে আমি গৌৰৱ কৰোঁ সূৰ্যদা আমি সামৰিব লাগিব বিহুৰ বতৰত আপোনাৰ ওচৰলৈ আহিলোঁ ভাল লাগিলে বহাগৰ বিহুৰ বতৰত আপোনাৰ জীৱনটো শেষৰ ফালে আমি দেখিছোঁ যথেষ্ট ঘাত প্ৰতিঘাত স্বাস্থ্যজনিত কথাৰ লগত জড়িত হৈ আছে আৰু তাৰ মাজেদিও আপুনি লেখা মেলাটো কিন্তু অব্যাহত ৰাখিছে আৰু সেই কথাখিনি আমাৰ কাৰণে খুব প্ৰেৰণাদায়ক মই এইখিনি এটা কথা কৈ থওঁ হয় মই মানে চাকৰি জীৱনৰ শেষৰ প্ৰায় 2014 এতিয়া অৱসৰ গ্ৰহণ কৰিছোঁ এই অৱসৰ গ্ৰহণ পৰা এতিয়ালৈকে মই 3টা ঘটনাই মোক বিশেষভাৱে ৰেখাপাত কৰিলে হয় এটা হ'ল স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তী হয় আকাশবাণীৰ 75 বছৰীয়া জয়ন্তী হয় আকাশবাণী গুৱাহাটীৰ হয় আৰু বেজবৰুৱাৰ 150 বছৰীয়া জয়ন্তী হয় বেজবৰুৱাৰ 150 বছৰীয়া জয়ন্তীৰ বিষয়ে মই সেই মোৰ আপোনাৰ দেশ কিতাপখন সন্তোষ কুমাৰ কৰ্মৰাৰ কাৰণে সৃষ্টি কৰা হ'ল আৰু আকাশবাণীৰ বিষয়ে মই কিতাপখন লিখিলোঁ সেই 75 বছৰীয়া জয়ন্তী উপলক্ষে আৰু মহাত্মা গান্ধীৰ কিতাপখন লিখিলোঁ মহাত্মা গান্ধীৰ 150 বছৰীয়া জয়ন্তী উপলক্ষে গতিকে এইকেইটা কাম কৰি মই অৱসৰৰ পিছত এইকেইটা কাম কৰিছোঁ এই 3টা ঘটনাক স্মৰণীয় কৰিবলৈ হয় 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 গোটেইকেইটা জয়ন্তীৰ লগত মানে আপোনাৰ লেখা মেলাটো সম্পৃক্ত হৈ আছে সংগতি ৰাখিবলৈ কৰিলোঁ হয় গতিকে এইখিনিয়ে মোৰ সীমিত শক্তিৰে কৰিলোঁ আৰু নতুন পৰিকল্পনা কিবা আৰু লেখা মেলা কি চিন্তা নতুন পৰিকল্পনা যদি মানে হৈছে আৰু হোৱাটো আমি বিচাৰোঁ আশাও কৰিম এই 9 বহাগতে সেইটো পণটো ল'ব লাগে আৰু নাই থাকে আজিকালি অকণমান মানে কি আৰু আগৰ দৰে শক্তি লাহে লাহে কমি আহিছে তথাপি মই এতিয়া ক'বলৈ ভাল নে বেয়া মই নাজানো
নিজৰ বিষয়ে কিবা অকণমান লিখিবলৈ লৈছোঁ। খুব আমি একদম মানে হাত চাপৰিৰে হেৰি কৰিছোঁ, এইটো আমি বাট চাই আছোঁ, কাৰণ সেইখন অসমৰ সমাজ জীৱনৰ বাবে এটা গুৰুত্বপূৰ্ণ নথি হ'ব বুলি ভাবোঁ, এটা ৰেকৰ্ড হ'ব। অন্য যি হওক নহওক, মোৰ মানে এই আমাৰ যিটো গ্ৰাম্য জীৱনৰ পাৰ কৰি আহিছোঁ, হয় হয়, সেই বস্তুটো এটা আপুৰুগীয়া কথা। আৰু মোৰ গ্ৰাম্য জীৱনটোতো এতিয়া লাহে লাহে নোহোৱা হৈ আহিছে। এই বিহুৰ বতৰত আমি লক্ষ্য কৰিছোঁ স্বাভাৱিকভাৱে বৰষুণ হোৱা নাই, তাৰ তুলনাত গৰম বাঢ়িছে। গতিকে লাহে লাহে অসমৰ গ্ৰাম্য জীৱনটো ক'ব নোৱাৰাকে এইটো আমাৰ চকুৰ আগতে নিশেষ হ'বলৈ যোৱা নিচিনা হৈ আছে, আৰু গছ কটাৰ এটা অঘোষিত প্ৰতিযোগিতাৰ নিচিনা হৈছে। চবফালে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা আৰু সমাজত বেয়া কাম কৰা অঘোষিত প্ৰতিযোগিতা, হয়, কোনো হিচাপ নোহোৱাকে। আৰু কেতিয়াবা ভাৱ হয় আমি কিবা সভ্য দেশৰ মানুহ নে? এই কথাবোৰ আপোনাক নিশ্চয় দুখ দিয়ে। আমি এখন সভ্য সমাজৰ মানুহ নে, যিবোৰ সমাজত প্ৰত্যেক দিনাখনেই হত্যা, ধৰ্ষণ, লুণ্ঠন, আৰু আমি আচলতে অসমীয়া মানুহকে আমি সম্পূৰ্ণ ভাল পাওঁনে? নাপাওঁ। এই কথাটো যে সেই কথাটো সকলোৰে সমৰ্থন নাই। যদি সমৰ্থনে প্ৰতিবাদ কিয় নকৰে? অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল, কিন্তু এতিয়া গুৱাহাটীত কিতাপৰ দোকানতকৈ মদৰ দোকান বাঢ়িছে। হয়, একেবাৰে মুকলিকে এইটো ক'ব পাৰি। আৰু অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া সাহিত্যৰ প্ৰতি সমাদৰ কমি আহিছে। এইটো অত্যন্ত দুখৰ কথা। আৰু মই যিহেতু এজন লেখক বুলি ক'বলৈ ভালেই নালাগে, লেখক হ'ব পাৰে ক'ব নোৱাৰোঁ, পাণবজাৰৰ লগত সম্পৰ্ক আছে কিতাপৰ দোকানৰ লগত, কয় তাৰ বিক্ৰী নাই। এই কথাটো মই কৈছোঁৱেই এঠাইত, যে এই কথাটো কৈছে যে গ্ৰন্থমেলাত কিতাপ বিক্ৰী হোৱাৰ খুব ডাঙৰ নিউজ হয়, ঘৰত কিতাপ বিক্ৰী হয়। মই পাণবজাৰৰ প্ৰকাশকক সোধোতে কৈছিলে যে সেইটো হয়, তাত বিক্ৰী হৈছে, কিন্তু সেইকেইটা দিনত হ'ল বছৰৰ বাকী দিনকেইটা, গোটেই বছৰটো কিতাপ বিক্ৰী কিন্তু সাংঘাতিকভাৱে খুব কম। এইটো কিন্তু অসমীয়া ভাষা সাহিত্যৰ কাৰণে, অসমীয়া ভাষা সাহিত্য জাতিৰ কাৰণে এটা জীয়াই থকা জাতিৰ লক্ষণ নহয়। গীত মাতৰ ক্ষেত্ৰতো একেটাই হৈছে, গোটেই কথাবোৰ এফালৰ পৰা নিশেষ হৈ আহিছে। গতিকে তাৰ মাজতো আমি আশাবাদ এটা লৈয়ে জীয়াই থাকিম, আৰু সেই আশাবাদ আমাৰ বাবে সূৰ্যদাও হ'ব। তাৰ মাজতে যি পাৰোঁ কৰিলোঁ মোৰ সীমিত সামৰ্থ্যৰে। গতিকে তোমালোক আহিলা মোক বিচাৰি গুৱাহাটীৰ পৰা, তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ কথাখিনি এনেদৰে বাণীবদ্ধ কৰাৰ কাৰণে বা মোৰ ছবি তোলাৰ কাৰণে। সকলোকে অশেষ ধন্যবাদ সূৰ্যদা, ভালে থাকক, বছৰটো ভাল হওক, আৰু আশা কৰিম নতুন লেখনিৰে অসমীয়া জাতিক সাহিত্যক আপুনি সমৃদ্ধ কৰক। ধন্যবাদ।